Okay, good morning to everyone. তো আজি 6 তাৰিখৰ উইকলি কাৰেণ্ট এফেয়াৰ চাইছো ঠিক আছে ফাৰ্ষ্ট টপিক আছে আমাৰ এইটো তোমাৰ দা হিন্দুৰ আৰ্টিকল ইণ্ডিয়া EFTA ট্ৰেড পেক টু বি ইমপ্লিমেন্টেড ফ্ৰম অক্টোবৰ 1 ওকে অক্টোবৰ 1 পৰা আমাৰ ইমপ্লিমেন্ট হ'ব ইণ্ডিয়া EFTA ট্ৰেড এগ্ৰিমেন্ট অৰ্থাৎ ইউৰোপিয়ান ইউনিয়নৰ লগত ইউৰোপিয়ান ইউনিয়নৰ কিছুমান মেম্বাৰ আছে যাক EFTA বুলি কওঁ তো তেওঁলোকৰ লগত আমি কি কৰিছো ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট সাইন কৰিছো ওকে যেটো অক্টোবৰ 1 পৰা আহিব যাৰ ক্ষেত্ৰত কি হ'ব তোমাৰ ইয়াত লিখা আছে ডাইৰেক্ট নিউজ তোমাৰ আন্ডাৰ দ্য পেক ইণ্ডিয়া হ্যাজ ৰিচিভড এন ইনভেষ্টমেন্ট কমিটমেন্ট অফ 100 বিলিয়ন ইন 15 ইয়াৰ্স প্ৰথম কথা হ'ল এই যেটো লাইন আছে এই লাইনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট অলপ ঠিক আছে এই লাইনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট অলপ সুইস ওয়াচ চকলেট এন্ড পলিশ ডায়মণ্ড এইবিলাকৰ তোমাৰ কি হ'ব জিৰো ডিউটি অৰ্থাৎ একো পইচা নালাগে টেক্স একো নালাগে এফালে ইভেন তোমাৰ ইউএসএ কি লগা আছে 50% টেৰিফ আনহাতে আমি ইণ্ডিয়াই EFTA লগত কিছুমান এগ্ৰিমেন্ট সাইন কৰি আছো বিকজ অফ দিস সেইকাৰণে আমি যেতিয়া 50% টেৰিফৰ ৱে ফৰৱাৰ্ড চাইছিলো ন সলিউশন এটা কি আছিল যে আমাৰ মাৰ্কেটখন আৰু ডাঙৰ কৰা ওয়াইডেন কৰা সেইকাৰণে আমি এনেকুৱাকে ট্ৰেড এগ্ৰিমেন্ট কিছুমান সাইন কৰি আছো যাতে ইউৰোপিয়ানৰ মাৰ্কেটখিনি আমি ল'ব পাৰো তো ইয়াৰ লগত কিছুমান ইনফৰমেশন আহিব ইউৰোপিয়ান ইউনিয়ন কি হয় EFTA কি হয় ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কি হয় তো সেই কিছুমান সৰু সৰু টাৰ্মছ সেইখিনি বস্তু আমাক প্ৰিলিমছত লাগিব সুধিব পাৰে ইউৰোপিয়ান ইউনিয়ন কিমান চনত এষ্টাব্লিছ হৈছিলে কিমান মেম্বাৰ EFTA কিমান চনত এষ্টাব্লিছ হৈছিলে কিমান মেম্বাৰ দেন হোৱাট ইজ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট তেনেকৈ সুধিব পাৰে বিকজ এইবাৰতো APSC প্ৰিলিমছত সুধিছিলে হোৱাট ইজ তোমাৰ টেৰিফ ওকে নেক্সট এই যেটো লাইন এই লাইনটো তোমালোকৰ লাগিব মেইনছত এই লাইনটো লাগিব ইকনমিত লাগিব ওকে মেইনছত এই লাইনটো আমাক ইকনমিত লাগিব EFTA কি হয় জানা নেকি EFTA হা ইউৰোপিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কোন কোন মেম্বাৰ কেইটা মেম্বাৰ আছে EFTA চাৰিখন কিমান চনত এষ্টাব্লিছ হৈছিলে EFTA জানা নেকি EFTA 1960 হা হা এইটো বেলেগ ইচ্ছাটো লোৱা আছে ঠিক আছে ইয়াতে আমি চাম ইউৰোপিয়ান ইউনিয়ন কি হয় EFTA কি হয় ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কি হয় ঠিক আছে EFTA means কি ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন ঠিক আছে ফ্ৰী ট্ৰেড মিন্স কি ট্ৰেড কৰা ট্ৰেড মিন্স কি সিম্পল একদম এটা এটা মাইনৰ ৱৰ্ডত গৈছো ঠিক আছে ট্ৰেড মিন্স হল বিজনেছ এক্সপোৰ্ট ইম্পোৰ্ট ঠিক আছে আমি বিকজ অফ গ্লোবেলাইজেশ্যন আমি বিজনেছ কৰিব লাগে আমাৰ ইণ্ডিয়া আৰু বেলেগ বেলেগ দেশৰ লগত আমি কি কৰোঁ বিজনেছ কৰোঁ তাক কয় ট্ৰেড এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট তো এক্সপোৰ্ট ইম্পোৰ্টত যদি একো যদি ডিউটিজ নাথাকে যদি একো পইচা দিব নালাগে তাক কম আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ফৰ এক্সাম্পল ইণ্ডিয়াই কোনোবা এখন দেশৰ লগত কি কৰি ল'লে এগ্ৰিমেণ্ট কৰি ল'লে যে আমি এক্সপোৰ্ট ইম্পোৰ্টত একো প্ৰডাক্টৰ ক্ষেত্ৰত কিছুমান প্ৰডাক্টৰ ক্ষেত্ৰত একো এক্সপোৰ্ট ডিউটি বা ইম্পোৰ্ট ডিউটি একো নলগাওঁ যাৰ ফলত যিটো প্ৰডাক্ট যিমান প্ৰাইচত যাব তাতো সিমান প্ৰাইচতে চেল হ'ব এইটো কোৱা হ'ব ফ্ৰী ট্ৰেড ওকে আৰু কাৰ লগত আমি কৰিম ইউৰোপিয়ান কিছুমান কাউন্ট্ৰি আছে যি EFTA বুলি কয় এটা পেক্ট EFTA ইয়াত চাৰিখন টোটেল কাউন্ট্ৰি আছে আইচলেণ্ড লেচষ্টেইন নৰৱে এণ্ড ছুইজাৰলেণ্ড ফাৰ্ষ্ট প্ৰিলিমছ কুৱেশ্যন সুধিব EFTA কেইখন মেম্বাৰ কাউন্ট্ৰি আছে এইটো নেক্সট ইয়াৰৰ কাৰণে প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ঠিক আছে বিকজ অক্টোবৰ 1 2025 পৰা ৰিচেণ্ট নেক্সট মাহৰ পৰা ষ্টাৰ্ট হৈ যাব EFTA আৰু ইণ্ডিয়াৰ এগ্ৰিমেণ্ট ওকে তো একদম নিউ ব্ৰেণ্ড নিউ হৈ আছে তো সুধিব পাৰে ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যনত কেইখন কাউন্ট্ৰি আছে চিম্পল কুৱেশ্যন প্ৰিলিমছ মনত ৰাখিবা কি কি আছে আইচলেণ্ড লেচষ্টেইন নৰৱে এণ্ড ছুইজাৰলেণ্ড সেইকাৰণে কি প্ৰডাক্টৰ দাম কমিব ইয়াতে কি কৈছে সেইকাৰণে সুইচ ৱাটচেছ দেট মিনছ ছুইজাৰলেণ্ডৰ চকলেট পলিশ ডায়মণ্ড ঠিক আছে সেইবিলাকৰ বস্তুৰ দাম কমিব ওকে ইণ্ডিয়া ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন সাইন ট্ৰেড এণ্ড ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট ওকে যোনটো অক্টোবৰ 1 পৰা বাকী এই লাইনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এই লাইনটো লিখিব পাৰা তোমালোকে মেইনছত ইকনমিক পাৰ্সপেক্টিভত লিখিব পাৰা ওকে বাকি এই এইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ল প্ৰিলিমছ EFTA চাৰিখন কাউন্ট্ৰি ভেৰি ভেৰি ইম্পৰ্টেন্ট
ডাইৰেক্টলি অপশ্যন দিব তোমালোকক অ'কে আইচলেণ্ড লেচেষ্টেইন নৰৱে ছুইজাৰলেণ্ড অ'কে ফাৰ্ষ্ট আমি জানো হা ইউৰোপিয়ান ইউনিয়ন কি হয় ইউৰোপিয়ান ইউনিয়ন তো ইম্পৰ্টেণ্ট হয় ইউৰোপিয়ান ইউনিয়ন নাম শুনিছে সকলোৱে ইউৰোপত কেনেকুৱা মাজত একো বৰ্ডাৰ নাই এটা ইউনিয়ন অ'কে গোটেই ইউৰোপ কাউণ্ট্ৰিখিনি এটা ইউনিয়নৰ ভিতৰত থাকে যি তোমাৰ ইকনমিক ইউনিয়নো হয় প্লাছ পলিটিকেল ইউনিয়নো হয় সেইকাৰণে চাবাচোন তোমাৰ ইউৰোপৰ কাউণ্ট্ৰিবিলাকত মাজত একো বৰ্ডাৰ নাথাকে তুমি এদিনতে বহুত কেইখন কাউণ্ট্ৰি ভিজিট কৰিব পাৰা দেখা পাইছা চাগে মুভিবিলাকত ৱেব চিৰিজ বিলাকত এফালে তুমি ফ্ৰান্স গলা এফালে তুমি জাৰ্মানী গুচি গলা এফালে তুমি বেলজিয়াম গুচি গলা ঠিক আছে একদম একো বৰ্ডাৰে নাই মানে এনেকুৱা নৰ্মেল যেনেকে ডিব্ৰুগড়ত ফুৰি আছে তেনেকুৱা টাইপৰ চব বেলেগ বেলেগ কাউণ্ট্ৰি আছে কিন্তু সকলোৰে বাৰত এনেকুৱা আমাৰ নিচিনা আমি যেনেকে ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ আছে ডাঙৰ ডাঙৰ ফেন্সিং বৰ্ডাৰ আছে সেনেকুৱা নহয় তাতে একো বৰ্ডাৰ চৰ্ডাৰ নাই বৰ্ডাৰলেছ কাউণ্ট্ৰি এটাই ইউনিয়নৰ ভিতৰত আছে যেন এখন গোটেই এখন দেশে যেন গোটেইখন এখন গোটেই ইউৰোপিয়ান ইউনিয়নখন এখন দেশ বা বহু কেইখন কাউণ্ট্ৰি আছে তাতে ঠিক আছে জাৰ্মানী তোমাৰ ফ্ৰান্স দেন তোমাৰ ডেনমাৰ্ক ঠিক আছে ছুইজাৰলেণ্ড বহুত বিলাক কাউণ্ট্ৰি আছে আগতে ইউকেও ইয়াতে আছিলে দেন ইউকে ইয়াৰ পৰা ওলাই গ'ল ইউনাইটেড কিংডম ইয়াৰ পৰা ওলাই গ'ল ঠিক আছে ব্ৰেক্সিট যাক বুলি কওঁ ব্ৰিটেইন এক্সিট ব্ৰেক্সিট 2 বছৰমান আগতে আছিলে তো ব্ৰিটেইন ওলাই গৈছিলে ইউকে ওলাই গৈছিলে এতিয়া ইউৰোপিয়ান ইউনিয়ন আছে ওলোৱাৰ ৰিজন আছিলে বহুতখিনি মেইনলি তোমাৰ ইকনমিক পাৰ্চপেক্টিভত আছিলে আৰু ৰেফিউজি ক্ৰাইচিছো আছিলে মানুহ তোমাৰ দিয়াৰ কাৰণে আছিলে তো ইউৰোপিয়ান ইউনিয়নৰ যিখিনি মানুহ তোমাৰ আহে বেলেগৰ পৰা সেইখিনি বহুত লিবাৰেল হয় বাট ইউকেত বহুত মানুহ অলৰেডি ইমিগ্ৰেশ্যন হৈ গৈছে সেইকাৰণে ওলাই গৈছে ঠিক আছে তো সেটাক কোৱা হয় আমি ইউৰোপিয়ান ইউনিয়ন অ'কে ফাৰ্ষ্ট প্ৰেলিমছৰ ইনফৰমেশ্যন মনত ৰাখিবা ইউৰোপিয়ান ইউনিয়ন ফাউণ্ড কেতিয়া কৰা আছিলে 1957 ঠিক আছে একচুৱেলি 1957ত ইইচি ফৰ্ম কৰা হৈছিলে চাম আমি কি হয় ইইচি দেন ইইচিৰ পৰা ইউ লৈকে আহিলো আমি 1993 ঠিক আছে চ' একচুৱেল ডাইৰেক্ট যদি কুৱেশ্যন হয় ইউৰোপিয়ান ইউনিয়ন দিছ ইজ 1993 ইইচিটোহে হৈছিলে 1957 চাম আমি নেক্সট শ্লাইডত ইইচি কি হয় ঠিক আছে অৰ্থাৎ ইউৰোপিয়ান ইউনিয়নৰ প্ৰিকাৰছৰ হ'ল ইইচি ঠিক আছে ইউৰোপিয়ান ইউনিয়ন আগৰ ভাৰ্চনটো আৰু ইউৰোপিয়ান ইউনিয়ন আছিলে তোমাৰ 1993 থ্ৰু দা মেষ্ট্ৰিষ্ট ট্ৰিটি এইখন ট্ৰিটি থ্ৰুৱেদি চাইন কৰা হৈছিলে মেষ্ট্ৰিষ্ট ট্ৰিটি থ্ৰুৱেদি ইউৰোপিয়ান ইউনিয়ন ইন 1993 টোটেল এতিয়া মেম্বাৰ কেইখন আছে এইটো ইম্পৰ্টেণ্ট 27 বৰ্তমান 2025ত 27 কাউণ্ট্ৰি মানে ইমান কেইখন কাউণ্ট্ৰি এটা ইউনিয়ন লগ লাগি আছে যেন এখন দেশ এই টাইপৰ সেইটোকে কোৱা হয় ইউৰোপিয়ান ইউনিয়ন যাৰ মাজত আকৌ ইকনমিক তোমাৰ আছে লিবাৰেলাইজেশ্যন আছে পলিটিকেল লিবাৰেলাইজেশ্যন আছে ঠিক আছে আৰু তেওঁলোকৰ কাৰেঞ্চিও ছেম ইভেন ইউৰো তেওঁলোকৰ কাৰেঞ্চি অ'কে ফিচাৰ্ছ পলিটিকেল এণ্ড ইকনমিক ইউনিয়ন এইটো মনত ৰাখিবা পলিটিকেল এণ্ড ইকনমিক ইউনিয়ন বিকজ আমি যোনটো EFTA আছে যোনটো EFTA আছে সেইটো কিন্তু পলিটিকেল ইউনিয়ন নহয় সেইটো অকল ইকনমিক ইউনিয়ন হয় যোনটো এতিয়া আমি চাম মিনছ যাৰ লগত আমি এগ্ৰিমেণ্ট চাইন কৰিছো আমি ইউৰোপিয়ান ইউনিয়নৰ লগত এগ্ৰিমেণ্ট চাইন কৰা নাই আমি কাৰ লগত চাইন কৰিছো EFTA লগত এগ্ৰিমেণ্ট চাইন কৰিছো য'ত 4খন কাউণ্ট্ৰি আছিলে ঠিক আছে সেইখন এটা গ্ৰুপ EFTA তো সিহঁতৰ লগত আমি এগ্ৰিমেণ্ট চাইন কৰিছো ঠিক আছে আৰু সেইটো হ'ল এটা জাষ্ট ইকনমিক ইউনিয়ন নট পলিটিকেল ইউনিয়ন বাট ইউৰোপিয়ান ইউনিয়ন পলিটিকেল প্লাছ ইকনমিক ইউনিয়ন হয় অ'কে কিয় পাৰিছো বিকজ বেকগ্ৰাউণ্ডত এইবিলাকৰ কুৱেশ্যন সুধি দিয়ে মেইনলি UPSC অলপ বেকগ্ৰাউণ্ডত যায় ঠিক আছে তো ইউৰোপিয়ান ইউনিয়ন মনত ৰাখিবা তাৰে প্ৰিকাৰছৰ আছিলে EEC ঠিক আছে তাৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰিকাৰছৰ আছে EEC দ্যাট মিনছ ইউৰোপিয়ান ইকনমিক কমিউনিটি EEC ফাৰ্ষ্ট অৰ্গেনাইজেশ্যন আছিলে ইউৰোপিয়ান ইকনমিক কমিউনিটি যি এষ্টাব্লিছ কৰা আছিলে 1957 বাই দ্য ট্ৰিটি অফ ৰোম ঠিক আছে বাই দ্য ট্ৰিটি অফ ৰোম তোমাৰ ইকনমিক লিবাৰেলাইজেশ্যন কৰাৰ কাৰণে সেই দেশবিলাকত বিকজ কিয় অলৰেডি World War II তাতে ষ্টাৰ্ট হৈছিলে গোটেই দেশবিলাকত ইকনমিক ডিষ্ট্ৰাকশ্যন হৈ গৈছিলে আফটাৰ দ্য World War II বহুতখিনি গমেই পোৱা World War II ষ্টৰী ঠিক আছে গোটেই ইকনমিক তোমাৰ ডেষ্ট্ৰয় হৈ গৈছিলে গোটেই ইকনমিক চিষ্টেমখিনি ডিষ্টেবিলাইজ হৈ গৈছিলে সেইকাৰণে গোটেই কাউণ্ট্ৰিবিলাক একেলগত আহিলে যে নেক্সট এনেকুৱা যাতে নহয় আমাৰ যাতে ইকনমি ভাল থাকে পলিটিকেল চিষ্টেম ভাল থাকে তাৰ কাৰণে এখন চাইন কৰিছিলে এগ্ৰিমেণ্ট যাক কোৱা হয় ট্ৰিটি অফ ৰোম ঠিক আছে 1957ত যাক নাম দিয়া হৈছিলে ইউৰোপিয়ান ইকনমিক কমিউনিটি আৰু ইয়াৰে ফাউণ্ডিং মেম্বাৰ আছিলে বেলজিয়াম ফ্ৰান্স জাৰ্মানী তেতিয়া সেই আছিলে ৱেষ্ট জাৰ্মানী ইষ্ট জাৰ্মানী আছিলে পিছত আহি গ'ল একেলগত তেতিয়া আছিলে ৱেষ্ট জাৰ্মানী এণ্ড ইষ্ট জাৰ্মানী ঠিক আছে জাৰ্মানী ইটালী লাক্সেমবাৰ্গ এণ্ড নেদাৰলেণ্ড এইকেইখন আছিলে ফাউণ্ডিং মেম্বাৰ অফ ইউৰোপিয়ান ইকনমিক কমিউনিটি কুৱেশ্যন সোধে এইবিলাকৰ ওপৰত ঠিক আছে
নহয় ৱৰ্ল্ড ৱাৰটো হৈ গ'ল, তাত গোটেই ইকনমিখন বৰবাদ হৈ গ'ল ন, গোটেই ইউৰোপিয়ান ইকনমিখন বৰবাদ হৈ গ'ল ন, তাৰপিছত গোটেইবিলাক মানুহবিলাক ভাবিলে যে আমি এতিয়া ইকনমিখিনি আমি ষ্টেবল কৰিম চব, আমাক এটা ইউনিয়ন লাগে, চব একেলগে ইউনাইট হৈ গ'ল, সেইটো কাৰণে ইউনাইট হৈ গ'ল। আমি যদি এতিয়া যদি এছিয়া ইউনাইট কৰি দিওঁ চব ইউনাইট হৈ যাব, ঠিক আছে তেনেকুৱা টাইপ। অ'কে, এইবিলাকতো চব জাৰ্মানী ফ্ৰান্স এইবিলাকতো চব তোমাৰ ৱৰ্ল্ড ৱাৰ টুতে আছিলে এইবিলাক। অ'কে, তো গোটেই ইকনমি ডেষ্ট্ৰয় কৰিছিলে, পলিটিকেল চিষ্টেম ডেষ্ট্ৰয় কৰিছিলে, দেন গোটেই ইউৰোপিয়ান কাউণ্ট্ৰিখিনি আহিলে একেলগত, যে ক'লে যে আমি এটা ইউনিয়ন ফৰ্ম কৰিম, এতিয়া আমাৰ ট্ৰিটি থাকিব আমাৰ মাজত, ইকনমিক একো ট্ৰেড তোমাৰ বিলাক নাথাকে, ৰেষ্ট্ৰিকশ্যন নাথাকে, চব লিবাৰেলাইজ কৰিম আমি, পলিটিকেল লিবাৰেলাইজ কৰিম, আমাৰ মাজত কোনো একো বাউণ্ডেৰী নাথাকে, ঠিক আছে, পুৰা বাউণ্ডেৰী লেছ কৰি দিলে, যেন এখন কাউণ্ট্ৰিৰ পৰা এখন কাউণ্ট্ৰি তুমি এনেই যাব পাৰা, যেনেকে আমি এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টত যাওঁ, ঠিক ডিব্ৰুগড়ৰ পৰা যেনেকে আমি ধেমাজি যাওঁ, ঠিক তেনেকৈ আমি জাৰ্মানীৰ পৰা আমি বেলেগ কাউণ্ট্ৰি যাব পাৰোঁ, বেলজিয়ামৰ পৰা বেলেগ কাউণ্ট্ৰি যাব পাৰোঁ, বাট আমাৰ ইয়াতে সেইটো কিন্তু কৰিব নোৱাৰো। আমি যদি পাকিস্তানৰ লগত বৰ্ডাৰলেছ কৰি দিওঁ, অৱস্থাটো কি হ'ব গমেই পাইছা তুমি, ঠিক আছে, বাংলাদেশৰ লগত যদি বৰ্ডাৰলেছ কৰি দিওঁ, এতিয়া ইণ্ডিয়াখন কি হৈ যাব, একদম বেলেগ হৈ যাব এইখন, ঠিক আছে। তো আমাৰ ইয়াতে পচিবল নহয়, বা তাতে আছে অবভিয়াছলি, কিয় হ'ব পাৰে তেওঁলোকৰ, বিকজ কালচাৰটো প্ৰায় ছেমে, তেওঁলোকৰ, আৰু তেওঁলোকৰ এইটো ট্ৰিটিত থ্ৰুদি তেওঁলোকৰ সেইটো আছে, অ'কে, তেওঁলোকে ট্ৰিটিত থ্ৰুদি বাইণ্ডিং হৈ গ'ল। তো মনত ৰাখিবা, ফাৰ্ষ্ট ইউৰোপিয়ান কি লিখিবা শ্বৰ্ট নোটছত, ইউৰোপিয়ান ইকনমিক কমিউনিটি, জাষ্ট 1957 বাই ট্ৰিটি অফ ৰোম, এইখিনি ইম্পৰ্টেণ্ট। এইটো ইম্পৰ্টেণ্ট, নেক্সট ফাউণ্ডিং মেম্বাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ফাউণ্ডিং মেম্বাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে, বেলজিয়াম ফ্ৰান্স জাৰ্মানী ইটালী লাক্সামবাৰ্গ এণ্ড নেদাৰলেণ্ড, এইকেইটা আছিলে ফাউণ্ডিং মেম্বাৰ অফ ইউৰোপিয়ান ইকনমিক তোমাৰ কমিউনিটিৰ। বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়, বাকীখিনি জাষ্ট এইমটো ইমান ইম্পৰ্টেণ্ট মনত ৰাখিব নালাগে, কমন মাৰ্কেট লাগে তেওঁলোকক, মেম্বাৰ ষ্টেট বিলাকক, ফ্ৰী মুভমেণ্ট অফ গুডছ, যাতে বস্তু আদান প্ৰদান কি হয়, ফ্ৰী মুভমেণ্ট হয়, একো যাতে টেক্স নাথাকে, ঠিক আছে, যেনেকে জাষ্ট লাইক এগ্ৰিমেণ্ট এটা, অ'কে, পিপল কেপিটেল সেইবিলাকৰ যাতে এটা চাৰ্ভিচ হয়, আৰু নিকনেম এটা আছিলে যাক কয় কমন মাৰ্কেট, যেন এখন মাৰ্কেট গোটেইবিলাক দেশৰে, ঠিক আছে, গোটেইবিলাক দেশৰ এখন মাৰ্কেট, কাৰণ তাতে তোমাৰ একো ৰেষ্ট্ৰিকশ্যন নাথাকে, ঠিক আছে, সেইটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে, এইখিনি ইম্পৰ্টেণ্ট নহয়। নেক্সট 1957 এইটো আমি ষ্টাৰ্ট কৰিলো ইউৰোপিয়ান ইকনমিক কমিউনিটি, দেন 1993 আমি কি কৰিলো, এইটো ট্ৰান্সফৰ্ম কৰি দিলো কিহলৈকে, ইউৰোপিয়ান ইউনিয়নলৈকে, থ্ৰু দা মেষ্ট্ৰিচ ট্ৰিটি, আৰু বহুত কেইখন কাউণ্ট্ৰি ইয়াত জড়িত হৈ গ'ল, ঠিক আছে, এইখন প্ৰথম কাউণ্ট্ৰি আছিলে ইয়াৰ লগত, দেন 1993 কি কৰিলো আমি, EEC টো ইউৰোপিয়ান ইউনিয়নলৈকে কনভাৰ্ট কৰি দিলো, য'ত আৰু কেইখন নতুন নতুন কাউণ্ট্ৰি মেম্বাৰ এড কৰি দিলো, ঠিক আছে। তো ফাৰ্ষ্ট ইয়াতে অকল ইম্পৰ্টেণ্ট মনত ৰাখিবা, এইটো 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 অকল এই তিনিটা, ঠিক আছে, অকল এই তিনিটা ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয়, অকল এই তিনিটা ইনফৰমেশ্যন। দেন 1957 to 1993 আহিলো ইউৰোপিয়ান ইউনিয়ন, এইটো মনত ৰাখিবা, মেষ্ট্ৰিচ ট্ৰিটি, ইউৰোপিয়ান ইউনিয়ন, আৰু বেলেগ মনত ৰাখিব নালাগে। নেক্সট মনত ৰাখিবা, মেম্বাৰ কাউণ্ট্ৰি কেইখন আছে, 27খন আছে, ডাইৰেক্টলি সুধি দিয়ে এইটো কুৱেশ্যন, ইউৰোপিয়ান ইউনিয়ন কিমান কেইখন মেম্বাৰ কাউণ্ট্ৰি আছে, চিম্পল কুৱেশ্যন সুধিব এইবিলাক, অ'কে। নেক্সট পলিটিকেল প্লাছ ইকনমিক দুটা হয়, পলিটিকেল প্লাছ ইকনমিক দুটাৰ ইউনিয়ন হয়, নট ইকনমিক অনলি। বাকী সিংগল মাৰ্কেট অফ ফ্ৰী মুভমেণ্ট অফ গুডছ সেইবিলাক জানাই, কাষ্টম ইউনিয়ন কমন এক্সটাৰ্নেল টেৰিফ সেইবিলাক কমন হয়, সকলোবিলাক এগ্ৰিকালচাৰ ফিচাৰী এনভাইৰনমেণ্ট সকলোবিলাক কমন হয়, ঠিক আছে। 19 কাউণ্ট্ৰি 27ৰ পৰা 19 কাউণ্ট্ৰিয়ে ইউৰো ইউজ কৰে, ঠিক আছে, তেওঁলোকৰ ইউৰোপিয়ান ইউনিয়নৰ এটা কাৰেঞ্চি আছে যাক কোৱা হয় ইউৰো, আৰু এইটো হাৰ্ড কাৰেঞ্চিও হয়, আৰু গোটেই ৱৰ্ল্ডত টোটেল 5টা হাৰ্ড কাৰেঞ্চি আছে, ঠিক আছে, গোটেই ৱৰ্ল্ডত টোটেল কেইটা হাৰ্ড কাৰেঞ্চি আছে, 5টা হাৰ্ড কাৰেঞ্চি আছে, অবভিয়াছলি US ডলাৰ নাম্বাৰ 1, ঠিক আছে, US ডলাৰ আছে, দেন ইউৰো আছে, দেন তোমাৰ জাপানিজ য়েন, চাইনিজ ইউৱান, আৰু পাউণ্ড ষ্টাৰ্লিং, ব্ৰিটিছ পাউণ্ড ষ্টাৰ্লিং, এই 5টা আছে গোটেই ৱৰ্ল্ডত হাৰ্ড কাৰেঞ্চি, ঠিক আছে। হাৰ্ড কাৰেঞ্চি মিনছ কি, গোটেই ৱৰ্ল্ডত একচেপ্টেবল হয়, ৰুপিজ নহয়, ৰুপিজ গোটেই ৱৰ্ল্ডত একচেপ্টেবল নহয়, এইটো পিছলৈকে হ'ব পাৰে, ৰুপিজ এতিয়ালৈকে চফ্ট কাৰেঞ্চি, ৰুপিজ হাৰ্ড কাৰেঞ্চি নহয়, হাৰ্ড কাৰেঞ্চি হ'বলৈ হ'লে গোটেই ৱৰ্ল্ডত একচেপ্টেবল হ'ব লাগিব, যেনেকে US ডলাৰ, আমি ইণ্ডিয়া বাংলাদেশৰ লগত ট্ৰেড কৰো, ব্ৰাজিলৰ লগত ট্ৰেড কৰো, আমি কিয় ট্ৰেড কৰো, ডলাৰ, ডলাৰ হাৰ্ড কাৰেঞ্চি, ৱৰ্ল্ডত সকলোতে একচেপ্টেবল, ঠিক আছে, সেইবিলাক হাৰ্ড কাৰেঞ্চি বুলি কোৱা হয়। টোটেল 5টা আছে হাৰ্ড কাৰেঞ্চি, US ডলাৰ, ইউৰো, জাপানিজ য়েন, চাইনিজ ইউৱান, আৰু UK পাউণ্ড ষ্টাৰ্লিং, ঠিক আছে, এইকেইটা হ'ল হাৰ্ড কাৰেঞ্চি, ইণ্ডিয়ান ৰুপি চফ্ট কাৰেঞ্চি, ঠিক আছে। নেক্সট ইয়ালৈকে এইখিনি মনত ৰাখিবা। নেক্সট আহিলে তোমাৰ ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন, নেক্সট আহিলে তোমাৰ ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন, তো কেইখনমান মেম্বাৰ কাউণ্ট্ৰি
লগ লাগি পেলাই এইটো বনাইছিলে ফৰ ইকনমিক পাৰ্সপেক্টিভ, ফৰ ইকনমিক লিবাৰেশন পাৰ্সপেক্টিভ। ফাউণ্ড হৈছিলে 1960 থ্ৰু দা ষ্টকহোম কনভেনশন। এনভাইৰনমেন্ট এণ্ড ইকোলজিত এই নামটো পাবা, ষ্টকহোম কনভেনশন, ঠিক আছে, তাতেও পাবা। তো ষ্টকহোম কনভেনশনৰ থ্ৰুৱেদি 1960 ফাউণ্ড হৈছিলে ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন EFTA, যাৰ লগত ইণ্ডিয়াই ট্ৰিটি চাইন কৰিছো। ইয়াৰ লগত আমি ইণ্ডিয়াত ট্ৰিটি চাইন কৰিছো। তো এইখিনি ইম্পৰ্টেণ্ট, তো ইয়াৰ বেকগ্ৰাউণ্ডখিনিও ইম্পৰ্টেণ্ট। ইউৰোপিয়ান ইউনিয়নো চালো আমি, ইউৰোপিয়ান ইকনমিক কাউন্সিলো চালো। তো কুৱেশ্যন যাৰ ওপৰতে নোসোধক, ইউৰ ওপৰতে সোধক, EECৰ ওপৰতে সোধক, EFTৰ ওপৰতে সোধক, কুৱেশ্যন যতে নোসোধক এটলিষ্ট তোমালোকে এনচাৰ কৰিব পাৰিবা। প্ৰিলিমছত সেইখিনি সুধিব, ঠিক আছে। 1960 4খন মেম্বাৰ কাউণ্ট্ৰি আছে, গম পালাই, আইচলেণ্ড, লেচেষ্টাইন, নৰৱে আৰু ছুইজাৰলেণ্ড, এই 4খন, যোনখন পাঁচ শ্লাইড চাইছিলা, ঠিক আছে। মনত ৰাখিবা, ফ্ৰী সেইকাৰণে লিখা আছে ইয়াতে, ফ্ৰী ট্ৰেড অৰ্গেনাইজেশ্যন অনলি, নট পলিটিকেল। পলিটিকেল নহয় কিন্তু, ঠিক আছে। পলিটিকেল কাৰ লগত আছে? ইউৰ লগত হৈ আছে। ইউ পলিটিকেল প্লাছ ইকনমিক, আৰু এইটো অনলি ফৰ ইকনমিক, অনলি তেওঁলোকে ইকনমিক ৰেষ্ট্ৰিকশ্যনখিনি নাথাকে এই কেইখন দেশৰ মাজত, ঠিক আছে। সেইকাৰণে কোৱা আছে ফ্ৰী ট্ৰেড। ফ্ৰী ট্ৰেড, ট্ৰেড মিনছ কি? বিজনেছ, এক্সপোর্ট প্লাস ইম্পোর্ট। ফ্রি ট্রেড মিনস কি? একো এক্সপোর্ট ডিউটি না থাকে, একো ইম্পোর্ট ডিউটি না থাকে, ঠিক আছে। দ্যাট মিনস একো রেস্ট্রিকশন না থাকে মুভমেন্ট অফ গুডসৰ ক্ষেত্ৰত, তাক কোৱা হয় ফ্ৰী ট্ৰেড। তো এইখিনি কাউন্ট্ৰিৰ মাজত ফ্ৰী ট্ৰেড এছ'চিয়েশ্যনটোকে কোৱা হয় EFTA, ঠিক আছে। বাকী এইবিলাক আছে কিছুমান ইম্পৰ্টেণ্ট নহয় ইমানখিনি। আৰু ইয়াৰে নৰৱে, আইচলেণ্ড, লাইচেষ্টাইন তোমাৰ ইউৰোপিয়ান ইকনমিক এৰিয়াৰো পাৰ্ট হয়, তার এখানে লিখা আছে, বাকি ইমান সেই নহয়। সুইজারল্যান্ড সেপারেট আছে বাইলেটারাল এগ্রিমেন্ট উইথ দ্য EU। মেইন হল এইখিনি, এই তিনটা লাইন মেইন ইম্পর্টেন্ট সুধিব এক্সামৰ কাৰণে। নেক্সট, যোনখন আমি এগ্ৰিমেণ্ট চাইন কৰিলো, ঠিক আছে, যোনখন এগ্ৰিমেণ্ট মিনছ কেইখন, এইখন যোনখন এগ্ৰিমেণ্ট চাইন কৰিলো, ইয়াৰে এতিয়া ফিচাৰ্ছ গম পালে। ইয়াতে কাৰ লগত এগ্ৰিমেণ্ট চাইন কৰিছো? EFTA ৰ লগত, 4খন কাউন্ট্ৰিৰ লগত, ঠিক আছে। এওঁলোকৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আমি চাইন কৰিছো EFTA ৰ লগত। তো কি আছিলে এগ্ৰিমেণ্টখিনিৰ? এইখিনি হ'ল ফিচাৰ্ছ: ইনভেষ্টমেণ্ট কমিটমেণ্ট, EFTA to invest 100 billion in India over 15 years. কিমান ইনভেষ্টমেণ্ট কৰিব? 100 billion। এই লাইনটো ইম্পৰ্টেণ্ট ফৰ মেইনছ এক্সাম্পল হিচাপে, ডাইৰেক্টলি কুৱেশ্যন সোধে, প্ৰিলিমছত কুৱেশ্যন নোসোধে এইবিলাক, যে কিমান কি কৰিব এইবিলাক নোসোধে। এইটো লাইনটো হ'ল আমাৰ ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে, অকল মেইনছত এক্সাম্পল হিচাপে দিব লাগিব। থাকিব ফাৰ্ষ্ট FTA উইথ বাইণ্ডিং লেবাৰ থাকিব, য'ত লেবাৰ ল, এনভাইৰনমেণ্টেল ল, হিউমেন ৰাইটছ ভায়োলেশ্যন, হিউমেন ৰাইটছ প্ৰভিজনছ, ঠিক আছে, সেইবিলাক তোমাৰ ল পুৰা কমপ্লিকেটেড থাকিব, ঠিক আছে। এটলিষ্ট গোটেইখন কাউন্ট্ৰি সেই ল বিলাক ভালকে মানি চলিব লাগিব। হিউমেন ৰাইটছৰ ল, এনভাইৰনমেণ্টেল ল, ঠিক আছে, বাইণ্ডিং কিছুমান নীতি নিয়ম থাকিব। নেক্সট, লিগেল চাৰ্টেন থাকিব। ইট ইজ এ পাৰ্ট অফ বায়োলেটাৰেল ইকনমিক এক্সচেঞ্জ এণ্ড এলাইন উইথ ইণ্টাৰনেশ্যনেল অব্লিগেশ্যন। তো ইণ্টাৰনেশ্যনেল ক্ৰাইটেৰিয়া মতে থাকিব। আৰু বায়োলেটাৰেল ট্ৰেড, বায়োলেটাৰেল আৰু ইউনিলেটাৰেল মই কৈছিলো। ইউনিলেটাৰেল মিনছ কি? এফালে দিছে আনফালৰ পৰা ৰিটাৰ্ণ একো অহা নাই। আৰু বায়োলেটাৰেল মিনছ কি? আমিও বিক্ৰী কৰিম, তেওঁলোকো আমাক বিক্ৰী কৰিব। দিছ ইজ বায়োলেটাৰেল। আমি এক্সপোৰ্ট ইম্পোৰ্ট কৰিম, তেওঁলোকো এক্সপোৰ্ট ইম্পোৰ্ট কৰিব। অকল বোলে আমি বোলে এক্সপোৰ্ট কৰি আছো, আমি তেওঁলোকৰ পৰা একো লোৱা নাই, ইট মিনছ ইউনিলেটাৰেল হ'ল, ঠিক আছে। এতিয়া বায়োলেটাৰেল মিনছ কি? তেওঁলোককো আমি বিক্ৰী কৰিম, তেওঁলোকো আমাক বিক্ৰী কৰিব, ঠিক আছে। ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এইখিনি ইম্পৰ্টেণ্ট আছিলে। নেক্সট, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, এইটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, বিকজ এই বছৰ সুধি লৈছিলে হোৱাট ইজ টেৰিফৰ ওপৰত। সেইকাৰণে যিহেতু এই ৱৰ্ডটো বহুত নিউজত আছে, বিকজ ৰিচেণ্টলি আমি আৰু এখন কাউন্ট্ৰিৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন কৰিছো ৰিচেণ্টলি। কাৰ লগত? এইটো লাষ্ট কাৰেণ্ট এফেয়াৰ চাইছিলো আমি, লাষ্ট টু লাষ্ট UK, ইণ্ডিয়া UK ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট যোনটো টপিক আছে, সেই টপিকটো বাৰে বাৰে নিউজত আছে। এইটো হোৱাট ইজ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কেনেকে সুধিব পাৰে। তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হ'ল এখন দেশে বেলেগ এখন বা কেইখনমান দেশৰ লগত যি আমি ইকনমিক চুক্তি এটা চাইন কৰিম, আমি ফ্ৰী ট্ৰেড লিবাৰেশ্যন হিচাপত, সেইটোকে কয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, য'ত একো ৰেষ্ট্ৰিকশ্যন নাথাকিব এক্সপোৰ্ট ইম্পোৰ্ট ডিউটিৰ লগত, সেইটোকে কয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট FTA is a treaty between two or more country to reduce or eliminate barriers. কি barriers? এইবিলাক টেৰিফ, ইম্পোৰ্ট ডিউটি, এক্সপোৰ্ট ডিউটি, তো এইবিলাক নোহোৱা কৰি দিম, আমি এইবিলাক এলিমিনেট কৰি দিম। সেইবিলাক এলিমিনেট নোহোৱাকে যি আমি চুক্তি এটা চাইন কৰিম, এগ্ৰিমেণ্ট এটা চাইন কৰিম ইকনমিক পাৰ্সপেক্টিভত, সেইটোকে কোৱা হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। সেইটোকে কোৱা হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, যাতে ক্ৰছ বৰ্ডাৰ ট্ৰেড, গুডছ এণ্ড চাৰ্ভিচছ সেইটো তোমাৰ বাঢ়ে, যাতে আমাৰ ইকনমিক গ্ৰোথ হয়, ইকনমিক আমি এক্সপেনশ্যন কৰিব পাৰোঁ, অ'কে। সেইটোকে কোৱা হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, অ'কে। তো প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কি হয়। দেন এই লাইনটো ইম্পৰ্টেণ্ট হ'ল মেইনছ অকল এক্সাম্পল হিচাপে। দেন ইউৰোপিয়ান ফ্ৰী ট্ৰেড এক্সচেঞ্জ, এইখিনি প্ৰিলিমছ, এইখিনি প্ৰিলিমছ, এইখিনি প্ৰিলিমছ, চিম্পল হৈ গ'ল। এইখিনি অকল লাগে আমাক, কাৰেণ্ট এফেয়াৰ্ছৰ নিউজত অকল এইখিনি লাগে, ঠিক আছে।
বাকি ইণ্ডিয়া আৰু EFTA আগতে চাইন আমাৰ আছিলে কিছুমান ইনফৰমেশ্যন এইখিনিৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন নোসোধে বা তোমালোকে মেইনছত ইউজ কৰিব পাৰিবা এক্সাম্পলছ মেইনছত ইউজ কৰিব পাৰিবা ইন 2023 ইণ্ডিয়া EFTA ফিফথ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ আছিলে আফটাৰ EU US UK এণ্ড চাইনাৰ পিছত EU টপ US ছেকেণ্ড UK থাৰ্ড চাইনা ফৰ্থ আৰু EFTA আছিলে ফিফথ বাইলেটাৰেল ট্ৰেড আছিলে কিমান 25 বিলিয়ন আৰু এতিয়া আমি কিমান কৰিব ট্ৰাই কৰিম 25ৰ পৰা 100 বিলিয়ন ঠিক আছে 25ৰ পৰা আমি 100 বিলিয়ন ট্ৰাই কৰিম সেইকাৰণে আমি এই এগ্ৰিমেণ্টটো চাইন কৰিছো আৰু যদি আমি EFTA ৰ GDP চাব যাওঁ এই যি কাউন্ট্ৰি কেইখন আছে EFTA GDP আবার 1 ট্ৰিলিয়ন ৰেংক 9 ইন দা গ্লোবেল মাৰ্চেন্ডাইজ ট্ৰেড ঠিক আছে বাকি হৈ যাব বাকি ইমান নালাগে বাকি আমাৰ কোম্পানী আছে কিছুমান 300 সুইচ ফাৰ্ম অৰ্থাৎ সুইজাৰলেণ্ডৰ কোম্পানী আমাৰ ইণ্ডিয়াত অপাৰেট কৰি আছে more than 300 আৰু আমাৰ যেনেকৈ নেছলে অপাৰেট কৰে নেছলে জানাই নেছলে ঠিক আছে সেইবিলাক হ'ল তোমাৰ সুইচ কোম্পানী সেইবিলাক আমাৰ ইণ্ডিয়াত অপাৰেট কৰি আছে আৰু আমাৰ ইণ্ডিয়াৰ কোম্পানীও অপাৰেট কৰি আছে তাতে যেনেকৈ এইবিলাক TCS ইনফোসিস HCL ওকে তো এইবিলাক কিছুমান সুইজাৰলেণ্ডত অপাৰেট কৰি আছে তো যাৰ ফলত দুখন কাউন্ট্ৰি আমাৰ কি হ'ব ভাল হ'ব ফাৰ্ষ্ট নিউজ খতম EFTA এণ্ড ইণ্ডিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ওকে ফাৰ্ষ্ট নিউজ বুজি পাইছা কিবা ডাউট এনিথিং এলছ ক'ত প্ৰিলিমছত লাগে ক'ত মেইনছত লাগে বুজি পাইছা জাষ্ট এপ্লাই কৰিব জানিব লাগিব কিন্তু অকল নিউজটো পঢ়িলে নহয় সেইকাৰণে মই বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড গোটেইখিনি দি দিছো য'ৰ পৰা পচিবিলিটিছ আছে কুৱেশ্যন আহাৰ ওকে ইয়াৰ বাহিৰত কুৱেশ্যন নাযায় আৰু এইখিনি যদি এইটো টপিকৰ ওপৰত কুৱেশ্যন আহে নেক্সট NIRF ৰেংকিং আছে 2025 এভৰি ইয়াৰ আহে কলেজ ইউনিভাৰ্চিটি বিলাকৰ ৰেংকিং ইণ্ডিয়াৰ ভিতৰত কোন কেইখন টপত আছে তো টপ 5 কেইখন অলপ আইডিয়া থৈ দিবা কেতিয়াবা ষ্টেটমেণ্ট বেছ কুৱেশ্যনত সোধে টপ 5 কেইখন অলপমান আইডিয়া থৈ দিবা ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেতিয়াবা প্ৰিলিমছত সুধি দিয়ে তো ওভাৰঅল চাব গ'লে 2025 নাম্বাৰ 1 IIT মাদ্ৰাছ নেক্সট IISc বেংগলোৰ IIT বম্বে IIT দিল্লী IIT কানপুৰ তো 2024তো সেম টাইপে আছিলে চেঞ্জ হোৱা নাই এইটো IIT মাদ্ৰাছ নাম্বাৰ 1 IISc বেংগলোৰ লাষ্ট বহুত বছৰৰ পৰা IISc বেংগলোৰ কিন্তু নাম্বাৰ 1ত আছিলে এতিয়া অলপ নাম্বাৰ 2 ফালে আহি গ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স IISc বেংগলোৰ য'ৰ পৰা মেক্সিমাম চাইণ্টিষ্ট বিলাক ওলায় যেনেকে ঠিক আছে IISc বেংগলোৰ তো নাম্বাৰ 1 মনত ৰাখিবা IIT মাদ্ৰাছ এইটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে কিয় তোমাৰ লাষ্ট কেইবছৰ মানলৈকে IISc টপত আছিলে IISc বেংগলোৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স টপত আছিলে এওঁলোকে পাতে জেম এক্সাম এটা আছে নে গ্ৰেজুৱেশ্যনৰ পিছত যে দিব পাৰে জেম এক্সাম এওঁলোকে কণ্ডাক্ট কৰে মানে এওঁলোকৰ তাতে এডমিশ্যন পোৱাৰ কাৰণে IISc বহুত টাফ হয় ঠিক আছে তোমাৰ বাকী থাকে ফিজিক্স তোমাৰ থাকে কেমেষ্ট্ৰি মেথামেটিক্স ঠিক আছে সবতকে কম পোষ্ট থাকে তোমাৰ বায়'লজি অল ওভাৰ ইণ্ডিয়া 22 নে 23 আছিলে তোমাৰ মানে পোষ্ট অল ওভাৰ ইণ্ডিয়া মই দিওঁতে বায়'টেকনলজি পোষ্ট জেনেটিক্স ইঞ্জিনিয়াৰিং মেইনলি 23 নে অল ওভাৰ ইণ্ডিয়া তাতে মোৰ 1.7 মাৰ্কছত ৰৈছিলে মানে 2 মাৰ্কছ আৰু 2 মাৰ্কছত ৰৈছিলে এই IISc বেংগলোৰত ঠিক আছে অল ওভাৰ ইণ্ডিয়া 23টা পোষ্ট তাতো আকৌ ক্লাছিফিকেশ্যন আছে জেনেৰেল OBC ঠিক আছে ওকে নেক্সট ইঞ্জিনিয়াৰিং ভিতৰত নাম্বাৰ 1 আছে IIT মাদ্ৰাছ IIT দিল্লী বম্বে কানপুৰ খড়গপুৰ ওকে নেক্সট মেনেজমেন্টৰ ভিতৰত আছে IIM আহমেদাবাদ নাম্বাৰ 1 এইটো নাম্বাৰ 1 জানাই IIM আহমেদাবাদ দেন বেংগলোৰ কোজিকোড়ে দিল্লী লক্ষ্ণৌ ইউনিভাৰ্চিটিৰ ভিতৰত আছে IISc বেংগলোৰ নাম্বাৰ 1 ঠিক আছে ইউনিভাৰ্চিটিৰ ভিতৰত নাম্বাৰ 1 কোন এইবিলাক মনত ৰাখিবা আকৌ ওভাৰঅল কিন্তু নহয় কুৱেশ্যন যদি ওভাৰঅল দিছে কিন্তু ছেকেণ্ডত আছে IISc বুজি পাইছানে IIT মাদ্ৰাছ নাম্বাৰ 1 আছে ওভাৰঅলো আছে আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰতো আছে ঠিক আছে আৰু ইউনিভাৰ্চিটিৰ ভিতৰত চাব গ'লে IISc বেংগলোৰ টপত আছে নেক্সট JNU নেক্সট মণিপাল জামিয়া মিলিয়া ইছলামিয়া চাইটছৰ কৈ দিবা এইটো ঠিক আছে নেক্সট দিল্লী ইউনিভাৰ্চিটি এইখন আছে টপত মনত ৰাখি থৈ দিবা কুৱেশ্যন সোধে নেক্সট কলেজৰ ভিতৰত আছে হিন্দু কলেজ মিৰাণ্ডা হাউচ হান্সৰাজ কলেজ কিৰোৰিমল কলেজ আৰু চেণ্ট ষ্টিফেন্স কলেজ জাষ্ট টপ 5 কেইখন অলপ আইডিয়া থৈ দিবা যাতে কুৱেশ্যন সুধিলে এটলিষ্ট কিবা এটা আইডিয়া থাকে টপ 5 কেইখন এটলিষ্ট গোটেইবিলাক ইমান নালাগে ওকে টপ 5 কেইখন এটলিষ্ট আইডিয়া ৰাখি দিবা ওকে জাষ্ট ওভাৰঅল ইঞ্জিনিয়াৰিং মেইনলি কুৱেশ্যন সোধে ওভাৰঅল আৰু ইউনিভাৰ্চিটিত এই দুটাত মেইনলি কুৱেশ্যন সোধে বাট বাকীটো এটলিষ্ট আইডিয়া এটা থৈ দিবা আৰু এইটোতো গম পাবাই IIM আহমেদাবাদ টপত আছে এইটো গম পাবাই বাকী ইয়াৰে হিন্দু কলেজ মিৰাণ্ডা অলপমান আইডিয়া এটা থৈ দিবা এটলিষ্ট প্লেলিষ্টত কেতিয়াবা সুধি দিয়ে নেক্সট গেষ্ট্ৰচিলাছ পেচে কি হয় এইটো কেইদিনমান আগতে কাৰেণ্ট মানে এছাম ট্ৰিবিউন মই যোনটো ক্লাছ কৰিছিলো এছাম ট্ৰিবিউন তাতে চাইছিলো ন এছাম ট্ৰিবিউন যোনখন নিউজ পেপাৰ ওলাই পেলাই ক্লাছৰ আগত চাওঁ যে 10 মিনিটছ
তাতে আছিল ন নিউজ এটা দেখাইছিলো যে এটা নতুন অৰ্কিড পাইছিলে অৰুণাচল প্ৰদেশত, ঠিক আছে? অৰুণাচল প্ৰদেশত এটা নতুন অৰ্কিড পাইছে, প্লেণ্ট এটা, এইটো। নাম মনত ৰাখিবা। ফাৰ্ষ্ট কথা হ'ল চিম্পল ফাৰ্ষ্ট কুৱেশ্যন সুধিব, হোৱাট ইজ দিছ? ফাৰ্ষ্ট সুধিব চিম্পল কুৱেশ্যন, হোৱাট ইজ দিছ? এইটো হ'ল এটা অৰ্কিড প্লেণ্ট। এইটো হ'ল এটা কি অৰ্কিড প্লেণ্ট, ক'ত পাইছে? অৰুণাচল প্ৰদেশত আছে। যাৰ ৰিচেণ্টলি তোমাৰ নাম আছিলে, ইয়াৰ আগৰ নামটো আছিলে ম্যানমাৰ বুলি আছিলে নামটো, ঠিক আছে? এইটো নাম হ'ল এতিয়া গেষ্ট্ৰচিলাছ পেটছে। এইটো হ'ল বোটানিকেল নেম এই অৰ্কিডটোৰ, অকে? এইটো নিউজ হিন্দীটো আহিছিলে, এছাম ট্ৰিবিউনখন মই তোমালোক দেখাইছিলোৱে, এছাম ট্ৰিবিউনখনত, অকে? এইটো হিন্দীটো আহিছিলে, নিউ অৰ্কিড ৰেকৰ্ডেড ইন অৰুণাচল প্ৰদেশ, ইম্পৰ্টেণ্ট হয়, ঠিক আছে? ম্যানমাৰ বুলি কৈছিলে আৰু সেইবিলাক নালাগে, এইটো না অকল মনত ৰাখিলে, এইটো অকল এইবিলাক নালাগে। গেষ্ট্ৰচিলাছ পেটছে এই নামটো মনত ৰাখিবা। কি হয়? জাষ্ট চিম্পল কুৱেশ্যন সুধিবা, হোৱাট ইজ দিছ? প্ৰথম কথা হ'ল এইটো, ঠিক আছে? নেক্সট সুধিব পাৰে অৰুণাচল প্ৰদেশৰ নিউ অৰ্কিড যোনটো পাইছে তাৰ নামটো কি? সেনেকে কুৱেশ্যন সুধিব প্ৰিলিমছত ডাইৰেক্টত। প্ৰিলিমছত এটা টপিক আহে স্পেচিছ ইন নিউজ, তাৰ ওপৰত সুধিব এইটো ফ্লৰেল, নতুন এটা প্লেন পাইছে, অৰ্কিড প্লেন এটা, যাৰ নামটো হ'ল এইটো। চিম্পল প্ৰথম মনত ৰাখিলে হ'ল এইটো, এইটোৱে। নিউ অৰ্কিড প্লেন স্পেচিছ গেষ্ট্ৰচিলাছ পেটছে, আৰ্লিয়াৰ নন অনলি ইন ম্যানমাৰ, আগতে ম্যানমাৰত পাইছিলে, এতিয়া তোমাৰ অৰুণাচল প্ৰদেশত পাইছে, আৰ্লিয়াৰ ম্যানমাৰত পাইছিলে, ঠিক আছে? এতিয়া অৰুণাচল প্ৰদেশত পাইছে, বিজয়নগৰ, এইবিলাক ইম্পৰ্টেণ্ট নহয়। মেইন ফেক্টখনে হ'ল এইটো কি হয়, এইটো মনত ৰাখিবা অকল। কি হয়? এইটো অৰ্কিড প্লেণ্ট হয়, ক'ত পাইছে? অৰুণাচল প্ৰদেশত পাইছে, চিম্পল এইখিনি ইনফৰমেশ্যন আমাক লাগে। নেক্সট ইনফৰমেশ্যন, এইটো লাইন কেতিয়াবা সুধিব পাৰে, অৰুণাচল প্ৰদেশ যাক কোৱা হয় অৰ্কিড ষ্টেট অফ ইণ্ডিয়া, সুধিব পাৰে জিকে টাইপৰ কুৱেশ্যন। অৰ্কিড ষ্টেট অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? তেনেকে সুধিব পাৰে, কোন কাক কোৱা হয়? অৰুণাচল প্ৰদেশ, বিকজ মোৰ দেন 60% প্লাছ ইণ্ডিয়াৰ অৰ্কিড ভেৰাইটি অৰুণাচল প্ৰদেশত পোৱা যায়, অকে? আৰু এই যোনটো পালো আমি উইথ দিছ ফাইল, ইণ্ডিয়াৰ যোনটো গেষ্ট্ৰচিলাছ কাউণ্ট এইটো তোমাৰ 23লৈকে বাঢ়ি গ'ল, আৰু যাৰে 15টা ক'ত পায়? অৰুণাচল প্ৰদেশত পায়। এতিয়া বৰ্তমান গেষ্ট্ৰচিলাছ যোনটো তোমাৰ স্পেচিছ আছে ফ্লাৱাৰিং প্লেণ্ট অৰ্কিড, সেইটো টোটেল ভেৰিয়েণ্ট কেইটা আছে আমাৰ হাতত? 23টা আছে, তাৰে 15টা ক'ত পায়? অৰুণাচল প্ৰদেশত পায়, অকে? এইটো লাইনো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট প্ৰথমতে হ'ল এইটো অৰ্কিড হয়, এইটো পাইছে অৰুণাচল প্ৰদেশত। নেক্সট এইটো লাইন ইম্পৰ্টেণ্ট, অৰ্কিড ষ্টেট অফ ইণ্ডিয়া অৰুণাচল প্ৰদেশ, মোৰ দেন 60% অৰ্কিড তাতে পায়। নেক্সট এবাউট আছে গেষ্ট্ৰচিলাছ পেটছে। কি হয় এইটো? গেষ্ট্ৰচিলাছ পেটছে ইজ মনোপডিয়েল, ঠিক আছে? মেইনলি তোমাৰ UPSCৰ ফালে গ'লে যাব পাৰে কেতিয়াবা, বাট APSCত নাহে। APSCত ইয়ালৈকে হৈ গ'ল, APSCত ইয়ালৈকে ইয়াৰ ওপৰত নাযায়, চিম্পল কথা। তো গেষ্ট্ৰচিলাছ ইজ এ মনোপডিয়েল, মনোপডিয়েল মিনিং হ'ল মনো ইকুৱেল টু ওৱান, পডিয়েল মিনছ এক্সিছ, অৰ্থাৎ ষ্টেম, ঠিক আছে? অৰ্থাৎ গছবিলাকৰ বহুতবিলাক ষ্টেম থাকিব পাৰে, ঠিক আছে? গছবিলাকৰ এডাল এডাল গছ, ঠিক আছে? বহুতবিলাক ষ্টেম থাকে। তো এই যোনটো অৰ্কিড এডাল ষ্টেমৰ ওপৰত থাকে, ছিংগল ষ্টেম, ঠিক আছে? ষ্টেম, ষ্টেম মানে জানা যোনডাল ঠাৰিডাল, অকে? তো ষ্টেম যোনটো থাকিব এইটো ছিংগল থাকিব, মাল্টিপল ষ্টেম, মাল্টিপল ব্ৰাঞ্চ নাথাকে। যেনেকে আমাৰ বেলেগ গছবিলাক, আম গছ চাপোজ এইটো এডাল গছ, এনেকে এডাল ব্ৰাঞ্চ থাকিব, এফালে এটা ব্ৰাঞ্চ যাব, ঠিক আছে? এফালে এটা ব্ৰাঞ্চ যাব, তো এইবিলাক কেনেকে ব্ৰাঞ্চ নাযায়, গোটেই অৰ্কিডটাৰ এটা 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 ব্ৰাঞ্চতে যাব, যেনেকে আমি কওঁ লতা টাইপৰ বুলি। লতা জাতীয় উদ্ভিদ গম পোৱা ন? লতা, লতা মিনছ কি? এটা ষ্টেমৰ ওপৰতে যায় গোটেই লতাডাল। যেনেকে মানি প্লেণ্ট, মানি প্লেণ্ট দেখিছা ন? মানি প্লেণ্টটো এটাই ষ্টেম, এটা ষ্টেমৰ ওপৰতে যায় ন, বেলেগ বেলেগতো তেনেকুৱা নাই। তো এইটো মনোপডিয়েল মিনছ কি? ছিংগল ষ্টেমৰ ওপৰত যায়। জাষ্ট অৰ্কিড এটা, এইটো অৰ্কিড এটা লতাই হয়, ঠিক আছে? অৰ্কিড চিম্পল, যেনেকে কপৌ ফুল, কপৌ ফুলটো দেখিছা ন? কপৌ ফুল এইটো এটা অৰ্কিডে হয় ন? কপৌ ফুল অৰ্কিডে হয়, সেইটোতো তোমাৰ মনোপডিয়েলে হয়, ছিংগল ষ্টেম। তো এইটো অৰ্কিড হয়, ছিংগল ষ্টেম। জাষ্ট কেৱল এই ৱৰ্ডবিলাক এক্সামত দিলে অলপ ভয় নাখাবা। মনোপডিয়েল মিনছ মনো, সেইকাৰণে মই এক্সপ্লেইন কৰি ইয়াতে লিখি দিছোৱে বাৰু। মনো মিনছ কি? ছিংগল, পডিয়েল মিনছ কি? ষ্টেম, ছিংগল ষ্টেম, অৰ্থাৎ লতা জাতীয় এটা এটাই এডালে, যাৰ একো ব্ৰাঞ্চ চাঞ্চ নাই, অকে? ফুলটো বেলেগ, সেইকাৰণে ভেৰিয়েণ্ট বেলেগ বেলেগ হৈ যায়। সেইকাৰণে টোটেল ইমানটা অৰ্কিড আছে, তাৰ ভিতৰত এইটো এটা মানে, অকে? বাকী ছিংগল আপৰাইজ ষ্টেম, বাকী মানে ইনফৰমেশ্যন নালাগে। ফাৰ্ষ্ট পাইছিলে তোমাৰ 1825ত, ঠিক আছে? ফাৰ্ষ্ট পাইছিলে 1825ত, বাকী ইমান ইম্পৰ্টেণ্ট নহয়, অকে? বাকী ছেপ্টেম্বৰ অক্টোবৰ টাইমত ফুলে, বাকীখিনি ইম্পৰ্টেণ্ট নহয়, মানে এনে জাষ্ট ৰিডিং কৰি ল'বৰ কাৰণে দিছো আৰু। এইখিনিৰ ওপৰত কুৱেশ্যন নোসোধে ইমান, কুৱেশ্যন সুধিব অকল এইখিনি। অৰ্কিড ষ্টেট অফ ইণ্ডিয়া,
নামটো কি হয় অৰ্কিড প্লেন সিম্পল ক'ত পাইছে অৰুণাচল প্ৰদেশ এইখিনিলৈকে ক্লিয়াৰ আছে এইখিনি সুধিব এক্সামত প্ৰিলিমছ মেইনছত নোসোধে এইবিলাক অকল প্ৰিলিমছ নেক্সট প্ৰিলিমছ এটা ফেক্টছ আছে এক্সাম্পলছ এইটো ক'ত ইউজ কৰিবা মেইনছ কচোন ডাটা ফেক্টছ ডাটা বুক যোনটো মেইনটেইন কৰিবা ডাটা বুক ডাটাৰ কাৰণে এইটো ডাটা মিনছ কি ফেক্টছ যিটো তোমাৰ ইউজ কৰিবা ক'ত মেইনছত মেইনলি নট প্ৰিলিমছ ফেক্টছ বুলি এনেই লিখি দিছো বাট মেইনছৰ কাৰণে ইউজ কৰিবা এক্সাম্পল অৰ্থাৎ ইকনমি যিটো ইউ পি আই ট্ৰেনজেকশ্যন ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ ইউ পি আই যি আমি ইউজ কৰো ইউ পি আইৰ ট্ৰেনজেকশ্যন একৰ্ডিং টু এনুৱে ইউ পি আই ক্ৰছ 20 বিলিয়ন মান্থলি ট্ৰেনজেকশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম ইজ আগষ্ট 2025 কিমান আছে চোৱা ভাবা 20 বিলিয়ন ট্ৰেনজেকশ্যন হৈছে ইউ পি আইৰ পৰা আৰু ইউ পি আইৰ অহাৰ পৰা মানুহবিলাকৰ পইচা বেছিকে গৈছে আগতে কেছত আছিলে ঠিকে আছিলে পইচা খৰচ হলে অলপ দুখ লাগে বাট ইউ পি আইত পটককে স্কেন কৰি গুচি যায় পইচা গমেই নাপাওঁ ঠিক আছে বহুত ট্ৰানজেকশ্যন হৈ গৈছে উইথ ট্ৰানজেকশ্যন কিমান আছে ভেলু ৰিচ 24.85 লাখ কৰ'ৰ দিছ লাইন ইজ ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে কিয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিকজ নেক্সট ইয়াৰ হওক এইটো বছৰতে হওক এছেটে হওক জি এছ পেপাৰতে হওক ডিজিটেলৰ ওপৰত কুৱেশ্যন অহাটো চিয়'ৰ ডিজিটেলৰ ওপৰতো কুৱেশ্যন অহাটো চিয়'ৰ ডিজিটেল ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন চিয়'ৰ শ্বৰ্ট সুধিব মেইনছত এটা হ'লেও কুৱেশ্যন নিদিব আৰু তাতে এই লাইনটো ইউজ কৰিব পাৰিবা ডিজিটেল ইণ্ডিয়া ঠিক আছে ইউ পি আই পেমেণ্ট তো তাতে ডাইৰেক্টলি এই লাইনটো ইউজ কৰিবা এইটো চিয়'ৰ শ্বৰ্ট কুৱেশ্যন সুধিব ডিজিটেল ইণ্ডিয়াৰ ওপৰত এইটো লাইন কিমান হৈছে ইউ পি আইৰ ট্ৰেনজেকশ্যন আমাৰ 20 বিলিয়ন ক্ৰছ কৰি গৈছে 24.85 ঠিক আছে এইটো অকল ফেক্টছ মই কৈছো না সেইকাৰণে আগতে ডাটা বুক এটা মেইনটেইন কৰিবা যিটো মেইনছৰ আগত কৰিবা তোমালোকে এতিয়াৰ পৰাই ডাটাবিলাক কালেক্ট কৰি থৈ দিবা এইটো কিহৰ ডাটা আহিব এইটো ইকনমিক্সৰ ডাটা আহিব ডিজিটেল টেকনলজি বা ইউ পি আই ৰিলেটেড ডাটা ঠিক আছে হা ইণ্ডিয়া নেক্সট সেমিকন 2025 বহুত নিউজত আছিলে ৰিচেণ্টলি ষ্টেটাছত বিলাকত দেখা পাইছিলে চাগে এইটো ফটো পাইছিলে চাগে ন ষ্টেটাছ বিলাকৰ কাৰোবাৰ এইটো ফটো ঠিক আছে এইখন বিক্ৰম 32 বিট প্ৰচেছৰ ৰিপৰ্ট এইটো ৰিপৰ্ট ফুলফৰ্ম নালাগে এইটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন যিবিলাক ৰিপৰ্টবিলাক পাব্লিছ কৰে কিমান ইউ পি আই ডাটা হ'ল ইকনমিক ট্ৰানজেকশ্যন কিমান হ'ল এই যেনেকৈ আই এম এফ এইবিলাক ৰিপৰ্টবিলাক পাব্লিছ কৰে ফুলফৰ্মটো পাহৰিলো এইটো এনুৱেল জাষ্ট এনুৱেল বুলি মনত ৰাখিলে ফুলফৰ্ম নালাগে নোসোধে এইবিলাক জাষ্ট অকল ডাটাটো লাগে মানে সেই ৰিপৰ্টটো তেওঁলোকে দিছে সেইবিলাক নোসোধে নালাগে ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট নিউজ লাষ্ট ছেপ্টেম্বৰ 2 2 ছেপ্টেম্বৰৰ নিউজ এইটো ঠিক আছে Semicon India 2025 Ashwini Vaishnav present first made in India Bikram 32-bit processor. First important hole processor because আমি এতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4.0 তাতে আছো তাৰ কাৰণে আমাক কি লাগিব সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি ডিজিটেল টেকনলজি এআই মেচিন লাৰ্নিং এইবিলাকৰ লগত আছো আমি ওকে আৰু সেমিকন্ডাক্টৰে অৰ্থাৎ প্ৰচেছৰে ডাঙৰ ৰোল এটা প্লে কৰে ঠিক আছে বিকজ উইদাউট প্ৰচেছৰ আমাৰ একো কামে নকৰিব উইদাউট প্ৰচেছৰ আমাৰ একো কামে নকৰিব আৰু আমি নৰ্মেলি প্ৰচেছৰ বিলাক বেলেগৰ পৰা আনি আছিলো এই যোনটো প্ৰচেছৰ এইটো আমি ফাৰ্ষ্ট কি মেড ইন ইণ্ডিয়া এইটোৰ কাৰণে ইম্পৰ্টেণ্ট ইণ্ডিয়াই প্ৰস্তুত কৰিছো আৰু যেটো এবাৰ প্ৰস্তুত কৰিলো আৰু বাকিবিলাকত আমি প্ৰস্তুত কৰি থাকিব পাৰিম বাট এইটো বেলেগত আমি ইউজ কৰা নহয় ক'ত ইউজ কৰাৰ কাৰণে বনাইছো আমি ইছৰ ৰকেট লঞ্চৰ কাৰণে সেইকাৰণে নাম দিয়া আছে কি বিক্ৰম 32 ঠিক আছে বিক্ৰম 32-বিট প্ৰচেছৰ ঠিক আছে বিক্ৰম 32-বিট প্ৰচেছৰ ঠিক আছে ফাৰ্ষ্ট মেড ইন ইণ্ডিয়া এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো নিউজ প্ৰিলিমছৰ কাৰণে ভিডিঅ এইটো হ'ল প্ৰচেছৰ ঠিক আছে এইখন স্পেচৰ কাৰণে স্পেচ মিছনৰ কাৰণে ঠিক আছে The 32-bit Bikram chip, that chip to naam hol Bikram chip 32-bit processor, okay? Qualified for launch vehicle conditioning marks milestone in India's journey, semiconductor self-reliance. A line to important. A line to digital technology, digital India, AI, semiconductor industry. Jote question horo kyo. A line to তোমালোকে যদি মেইনছত লিখিব পাৰা নহয় এক্সট্ৰা মাৰ্কস ফেচ কৰিব পাৰিবা ৰিসেন্টলি প্ৰাইম মিনিষ্টাৰ মোদীয়ে কৈছে কি কৈছে অইল ওয়াজ ব্ল্যাক গোল্ড অইলটো হল ব্ল্যাক গোল্ড বাট চিপস আর ডিজিটাল ডায়মন্ডস চিপটো হল কি ডায়মন্ড ভেরি ভেরি ইম্পর্টেন্ট লাইন ভেরি ভেরি ইম্পর্টেন্ট এইবিলাক লাইন লিখিলে পাবা মার্কস এনে মার্কস নিদিয়ে কনক্লুজন হল ইন্ট্রোডাকশন হোক প্লিজ যদি ডিজিটেল ইন্ডিয়ার উপর কোয়েশ্চন সোধে
সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত কুৱেশ্যন সোধে, এআইৰ ওপৰত কুৱেশ্যন সোধে, ঠিক আছে, যিকোনো নতুন টেকনলজিৰ ওপৰত কুৱেশ্যন সোধে। ইন্ট্ৰ বা কনক্লুজত কৰবাত হলেও ইউজ কৰিবাই, ডাইৰেক্ট দি দিবা, এক্সাম এটা চকুত লাগক, ডাইৰেক্ট চুম্মা খাই পেলাই 2টা মাৰ্ক এক্সট্ৰা দি দিব তোমাক, ঠিক আছে। তো এইটো লাইন ইম্পৰ্টেণ্ট, অইল ৱাজ ব্লেক গল্ড, চিপছ আৰ ডিজিটেল ডায়মণ্ড, ঠিক আছে। এই লাইনটো লিখি দিবা, কোনে কৈছে? প্ৰাইম মিনিষ্টাৰ মোদীয়ে কৈছে। সেইটো সেমিকন্ডাক্টৰ, ডিজিটেল টেকনলজি, এআই, সকলোবিলাকতে যি টেকনলজি ৰিলেটেড কি কুৱেশ্যন আহক, এই লাইনটো মেইন শ্বট কেৱল দেই, মেইন শ্বট, এই লাইনটো এড কৰি দিলে হ'ল, ঠিক আছে। নেক্সট, let me 1 minute, মাইক্ৰ'প্ৰচেছৰ। হোৱাট ইজ মাইক্ৰ'প্ৰচেছৰ? এইটো হ'ল মাইক্ৰ'প্ৰচেছৰ, বিক্ৰম 32, ঠিক আছে। হোৱাট ইজ মাইক্ৰ'প্ৰচেছৰ? কি হয় মাইক্ৰ'প্ৰচেছৰ, কোৱা। দিছ ইজ সায়েন্স এণ্ড টেকনলজি, অ'কে। চোৱা, কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত সকলোবিলাক আহে, পলিটিক্স, জিঅ'গ্ৰাফী, ইকনমি, ঠিক আছে, হিষ্ট্ৰীও সোমাব, চব গোটেইবিলাক কাৰেণ্ট এফেয়াৰ্ছ মিনছ অল, এইখিনি সায়েন্স এণ্ড টেকনলজিৰ পাৰ্ট। মই জাষ্ট সেইকাৰণে চিম্পলি কৈ দিছো কিছুমান বস্তু, ইনফৰমেশ্যন যিখিনি আছে। হোৱাট ইজ মাইক্ৰ'প্ৰচেছৰ? হয় কি কি হয় এইটো? সিলিকন গোটেই কন্ট্ৰল কৰে। মাইক্ৰ'প্ৰচেছৰ ডেট মিনছ কি হয়, আমাৰ যেনেকে হিউমেন বডি, আমাৰ বডি এটা আছে হিউমেন, ফৰ এক্সাম্পল আমি যদি ইয়াতে টাচ কৰো, ব্ৰেইনলৈকে কি যাব? সিগনেল যাব, য়েছ। মই ইয়াতে টাচ কৰিছো, ব্ৰেইনলৈকে কি গৈছে? সিগনেল গুচি গৈছে। তো মাইক্ৰ'প্ৰচেছৰ হ'ল তোমাৰ যত ডিভাইচত যিটো থাকিব, সেইটো আমাৰ হিউমেন ব্ৰেইন, যোনটো আমাৰ বডিত আছে হিউমেন ব্ৰেইন, ঠিক তেনেকে ডিভাইচ এটাত ব্ৰেইনটো হ'ল মাইক্ৰ'প্ৰচেছৰ। ডিভাইচ এটাৰ ভিতৰত, ইলেক্ট্ৰনিক গেজেট এটাৰ ভিতৰত যিটো ব্ৰেইন থাকিব, সেই ব্ৰেইনটোক কোৱা হ'ব মাইক্ৰ'প্ৰচেছৰ। ডেট মিনছ যদি আমি ইয়াতে টাচ কৰি আছো, আমাৰ ব্ৰেইনলৈকে কি গৈছে? সিগনেল গৈছে, তো ব্ৰেইনক সিগনেল দিব, অ'কে। হাতখন কেনেকৈ মুভমেণ্ট কৰিব লাগে, ব্ৰেইনক সিগনেল দিব ডাইৰেক্টলি। ভৰিখন কেনেকৈ মুভমেণ্ট কৰিব লাগে, কিবা এটা বস্তু ভয় খালো, আমি লগে লগে পিছাই আহিছো, এইফালে কিবা এটা বস্তু, চাপোজ গৰম কিবা এটা বস্তু আছে, আমি পিছুৱাই যাম হাতখন, এইটো হ'ল হাতৰ মুভমেণ্ট, অট'মেটিক মুভমেণ্ট, ঠিক আছে। হাতখন এনেকৈ অট'মেটিক লিখা যাব মুভমেণ্ট। তো হাতৰ যোনটো মুভমেণ্ট হ'ব, সেইটো কোনে কৰি আছে মুভমেণ্টটো? ব্ৰেইন। মই চিম্পল আণ্ডাৰষ্টেণ্ডিং কৰি আছো হা, হোৱাট ইজ মাইক্ৰ'প্ৰচেছৰ, ঠিক আছে। আমাৰ যেনেকে ব্ৰেইনে সিগনেল দিয়ে, ব্ৰেইনে গোটেইখিনি ফাংচন কি কৰি আছে? বডিটো কণ্ট্ৰল কৰি আছে। ব্ৰেইনে গোটেইখিনি ফাংচন বডিটোৰ কণ্ট্ৰল কৰি আছে, হেণ্ড মুভমেণ্ট, আইচৰ মুভমেণ্ট, ঠিক আছে, ভৰিৰ মুভমেণ্ট, গোটেইখিনি। ঠিক তেনেকে গেজেট এটাত, ইলেক্ট্ৰনিক গেজেট এটাৰ ভিতৰত যিটো ব্ৰেইন থাকিব, তাক কোৱা হ'ব মাইক্ৰ'প্ৰচেছৰ। সেই গেজেটটোৱে, সেই মাইক্ৰ'প্ৰচেছৰটোৱে গোটেই গেজেটটো কণ্ট্ৰল কৰিব, ঠিক আছে। ক'ত কেনেকৈ সিগনেল পঠাব লাগে। ফৰ এক্সাম্পল মোবাইল ফোনটো উলিয়ালো মই, অ'কে, মোবাইল ফোনটো উলিয়ালো, মই হোৱাটছএপটো ক্লিক কৰিলো, হোৱাটছএপটো ক্লিক কৰাৰ লগে লগে হোৱাটছএপটো অপেন হৈ যাব, এপটো অপেন হৈ যাব। এই যে ক্লিক কৰাৰ লগে লগে ইনফৰমেশ্যনটো কলৈকে গৈছে? মাইক্ৰ'প্ৰচেছৰলৈকে গৈছে, যোনটো চিপছ আছে ভিতৰত। সেই চিপছটোৱে হোৱাটছএপ এপটো যোনটো তাক সিগনেল দিছে অপেন কৰাৰ কাৰণে, হোৱাটছএপ এপটো অপেন হৈ গৈছে। ঠিক তেনেকে আমাৰ বডিটো যেনেকে, আমি এটা টাচ কৰিলো, এই যিখিনি আছে ইনফৰমেশ্যন, ইনফৰমেশ্যনখিনি কলৈ গ'ল? ব্ৰেইনলৈকে গ'ল। ব্ৰেইনক ক'লে যে ইয়াতে টাচ কৰা হৈছে নেকি, বুজি পাইছে? এই সিগনেলটো দিলে। ঠিক তেনেকে আমি মোবাইল ফোনত, ফৰ এক্সাম্পল ইয়াতে বৰ্ডখনত, ইয়াতে টাচ কৰিছো ন, এনেকে এই যোনটো সিগনেল আছে কলৈকে গৈছে? মাইক্ৰ'প্ৰচেছৰ চিপছটোলৈকে গৈছে। চিপছটোলৈকে ইনফৰমেশ্যনটো গ'ল, চিপছটোৱে ইনফৰমেশ্যনখিনি বৰ্ডক কৰিছে যে এইটো মুভমেণ্ট কৰা। সেইটো হ'ল মাইক্ৰ'প্ৰচেছৰ, লাইক আমাৰ হিউমেন ব্ৰেইন। ব্ৰেইনে যেনেকে হাতৰ মুভমেণ্টটো কৰি আছে, ঠিক মাইক্ৰ'প্ৰচেছৰে গোটেইখিনি কণ্ট্ৰল কৰি আছে তোমাৰ ডিভাইচটো। ঠিক তেনেকে আমি এইটো কি কৰিছো? আমি ৰকেটত ইউজ কৰিম, যেনেকে বিক্ৰম 32, যিটো আমি মেড ইন ইণ্ডিয়া বনাইছো। কিয় ইম্পৰ্টেণ্ট? কাৰণ মেড ইন ইণ্ডিয়া হয়, অ'কে, ইণ্ডিয়া ফাৰ্ষ্ট টাইম বনাইছো। তো ইহঁতে কি কৰিব? ৰকেটটো কেতিয়া টাৰ্ণ কৰিব লাগে, কেতিয়া কেনেকে শ্ল' যাব লাগে, স্পীড যাব লাগে, কোনে কণ্ট্ৰল কৰিব? সেই চিপছটোৱে কণ্ট্ৰল কৰিব। সেই চিপছটোৱে সিগনেল দিব কাক? ৰকেটটোক, যে এতিয়া আমি লেফ্ট টাৰ্ণ মাৰিম, এতিয়া আমি ৰাইট টাৰ্ণ মাৰিম, এতিয়া আমি স্পীডটো শ্ল' কৰিম, এতিয়া ফাষ্ট যাম, এতিয়া এইখিনি কৰিম। তো গোটেইখিনি কণ্ট্ৰল কোনে কৰিব? সেই জাষ্ট চিপছটোৱে কৰিব। সেইকাৰণে সেই চিপছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সেইটো হ'ল মাইক্ৰ'প্ৰচেছৰ চিপছ। সেইটো কাৰণে আমি কৰি আছো কি? ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। তাত কি থাকে? সিলিকন, ঠিক আছে। সেইটো কাৰণে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক আমি কি বুলি কৈছো? ডায়মণ্ড বুলি কৈছো। বিকজ উইদাউট ছেমিকণ্ডাক্টৰ, উইদাউট চিপছ আমি একো কাম কৰিব নোৱাৰো। ইলেক্ট্ৰনিক গেজেট যি ইউজ কৰা, এইখনত কি আছে ভিতৰত? চিপছ। এইখনত মোবাইল কি আছে? মোবাইলত আছে, লেপটপত, সকলোবিলাক কিহৰ ওপৰত আছে? চিপছ, ঠিক আছে। গোটেইবিলাক কিহৰ ওপৰত কণ্ট্ৰল কৰি আছে? চিপছ, অ'কে। এখন মুভি আছিলে,
মুভিজ ৱেব চিৰিজ জাষ্ট নামটো পাহৰিলো মই তাতে ভিতৰত তেওঁলোকৰ কি থাকে হিউমেন বিলাক থাকে ইয়াতে চিপছ লগোৱা থাকে ঠিক আছে ব্ৰেইনৰ পিছফালে কি থাকে চিপছ লগোৱা থাকে তো যদি বডিটোক মাৰি দিয়া একো প্ৰব্লেম নহয় চিপছটো জিন্দা হৈ থাকে চিপছটো যদি বেলেগৰ বডিত সোমাই দিয়া তেতিয়াহ'লে সেই বডিটোৰ যোনটো চিপছটো যোনটো মানুহ সেই তোমাৰ শৰীৰটোত আহি যায় জাষ্ট নামটো পাহৰিলো মই টাৰ্মিনেলটো নহয় 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 সাউথৰ মুভি নহয় হলিউডৰ ৱেব চিৰিজ আছে ভেৰি ভেৰি মানে চাব পাৰা এইবিলাক মুভি এইবিলাক ৰেফাৰেঞ্চ হিচাপে ইউজ কৰিব পাৰা জাষ্ট নামটো মোৰ ওলাই গ'ল বাট হলিউডৰ আছিলে ঠিক আছে চিজন 1 2 3 তিনিটামান চিজন আছে লাষ্ট চিজন 3 কোনটো হিৰো আছে কেপ্টেইন আমেৰিকা ফেলকন যোনটো হয় তেওঁ আছে ঠিক আছে জাষ্ট পাহৰিলে মই নামটো পালে পঠাই দিম বিকজ এইবিলাক ইম্পৰ্টেণ্ট হয় ফিউচাৰিষ্টিক মুভি য'ত ফিউচাৰত হ'বলগীয়া হৈ আছে চিপছৰ কাম এতিয়া চলি আছে বৰ্তমান এই চিপছটো তাতে ইয়াত ইনক্লুড কৰা থাকে চবতে ইউজ কৰিব পাৰে য়েছ তো এই চিপছটোৱে মেইন মোবাইলৰ ভিতৰত এই মোবাইলটোৰ ভিতৰত যিখিনি চিপছ আছে সেই চিপছটোৱে মেইন মই যি মোবাইলটো অপেন কৰিম চাপ'জ মই লকটো অন কৰিম ইয়াতে লগে লগে কাক চিগনেল দিব চিপছটোলৈকে চিগনেল যাব আৰু চিপছটোৱে মোবাইলটো ক'ব অপেন কৰা ঠিক আছে উইদাউট চিপছ আমি একো কামেই কৰিব নোৱাৰো দিছ ইজ মাইক্ৰ' প্ৰচেছৰ ইউনিট সেইকাৰণে আমাক কি লাগে ইণ্ডাক্স ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হাব বনাব লাগে সেইকাৰণে আমি জাগিৰোডত কি বনাইছো প্লেন বনাইছো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি প্লেন সেইকাৰণে চাইনাক কি লাগে টাইৱান লাগে বিকজ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হাব কোন টাইৱান সেইকাৰণে চাইনাক টাইৱান লাগে সেইটো যদি পাই যায় গোটেই কণ্ট্ৰল চাইনাৰ অলৰেডি মোবাইল মেনুফেকচাৰিঙত লেপটপ মেনুফেকচাৰিং গোটেইখিনি কণ্ট্ৰল চাইনাৰে আছে সেইখিনি পাই গ'লে আৰু সুপ্ৰিম কণ্ট্ৰল হৈ যাব সেইকাৰণে আমি ইণ্ডিয়াই ইম্পৰ্ট কৰি আছো ক'ৰ পৰাই তোমাৰ ইয়াৰ পৰাই টাইৱানৰ পৰা এই যে বোৰ্ড আমাৰ পুৰণা বৰ্ষখন বেয়া হ'ল টাইৱানলৈকে গৈছে ভাল কৰাৰ কাৰণে বিকজ চিপছত প্ৰব্লেম আছে ঠিক আছে চব তাতে মেনুফেকচাৰিং কৰা হয় ফাৰ্ষ্ট বুজিলে সেইকাৰণে কি হয় মাইক্ৰ' প্ৰচেছৰ নেক্সট মাইক্ৰ' প্ৰচেছৰ কি হয় ইয়াতে মই লিখি দিছো কুৱেশ্যন সুধিব পাৰে হোৱাট ইজ মাইক্ৰ' প্ৰচেছৰ এই মাইক্ৰ' প্ৰচেছৰ যে চিপ ইজ এ টাইনি ব্ৰেইন মেড অফ ইলেক্ট্ৰনিক্স যেনেকে হিউমেনৰ ব্ৰেইন ঠিক তেনেকে মোবাইলটোৰ যোনটো ব্ৰেইন সেইটোকে কোৱা হয় মাইক্ৰ' প্ৰচেছৰ চিপছ একদম সৰু ইলেক্ট্ৰনিক্স গেজেট এটা একদম সৰু ফিংগাৰ নিচিনা চিপছ সেইটোখিনি গোটেইখিনি কণ্ট্ৰল কৰিব গোটেই মোবাইলটো যদি কেতিয়াবা কাৰোবাৰ বেয়া হয় খুলি পেলাই চাব পাৰা ভিতৰত চিপছ এটা পাবা ঠিক আছে ইট ইজ বিল্ড অন কি চিলিকন এণ্ড মিলিয়ন চুইচ থাকে যাক ট্ৰেনজিষ্টৰ বুলি কোৱা হয় এই ইয়াৰ জবটো হ'ল ইনপুট কৰা থিংক কৰা আৰু আউটপুট দিয়া ঠিক আছে এই টাচ কৰিলো ইনপুট আউটপুট কি হ'ব মুভমেণ্ট ব্ৰেইনে গম পাই গ'ল অ'কে তো তেওঁলোকৰ কাম হ'ল ইনপুট দিম আমি তেওঁলোকে প্ৰচেছ কৰিব আৰু আউটপুট দিব আমি হোৱাটছএপটো হোৱাটছএপৰ এপটোত ক্লিক কৰিলো তো ইনপুট কালৈকে যাব ডাইৰেক্টলি চিপছটোলৈকে যাব চিপছটো প্ৰচেছ কৰিব আউটপুট হিচাপে হোৱাটছএপ এপটো অপেন কৰি দিব বাট এইবিলাক চব মাইক্ৰ' ছেকেণ্ডত কৰা হয় এইবিলাক সকলোবিলাক মাইক্ৰ' ছেকেণ্ডত আৰু যিমানে এডভান্স হৈ গৈ আছে সিমান মানে স্পীড বাঢ়িব গৈ আছে সিমান আমি স্পীড ইয়াৰ আগতো আমাৰ মাইক্ৰ' প্ৰচেছৰ চিপছ আছিলে বাট ইমান স্পীড নাই এইখন নতুনখন যোনখন আছে বহুত স্পীড 32 বিট যেনেকে আমাৰ মোবাইলত থাকে ন স্নেপড্ৰেগন নাম হৈছে চাগে স্নেপড্ৰেগন প্ৰচেছৰ আমি মোবাইল ফোন কিনিলে চাওঁ ন প্ৰচেছৰটো কি আছে চেমচাঙৰ নিজা প্ৰচেছৰ আছে এপলৰ নিজা প্ৰচেছৰ বাকী নৰ্মেল এণ্ড্ৰইড ফোনত কি থাকে স্নেপড্ৰেগন থাকে ঠিক আছে আৰু এটা পাহৰিলো মই আৰু এটা আছিলে স্নেপড্ৰেগন লগতে আৰু এটা থাকে পাহৰি গ'লো হা পাহৰি গ'লো স্নেপড্ৰেগন মেইনলি তো স্নেপড্ৰেগন অলপ গেমিঙৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে স্নেপড্ৰেগন ঠিক আছে সেইবিলাক হ'ল প্ৰচেছৰ সেই প্ৰচেছৰ মিনছ কি সেই তোমাৰ ভিতৰত যোনটো মোবাইলৰ ভিতৰত চিপছ আছে সেইটো কিমান প্ৰচেছৰ সেইটো হ'ল চিপছ অ'কে তেনেকে ফোনত আমি ইউজ কৰি আছো এপছ গেম কেমেৰা ৰান কৰাৰ কাৰণে কম্পিউটাৰত আমি ইউজ কৰি আছো উইণ্ডোজ ক্ৰম ৱৰ্ড এইবিলাক ৰান কৰাৰ কাৰণে কাৰৰ ভিতৰত ইঞ্জিন ৰান কৰাৰ কাৰণে আৰু ৰকেটৰ ভিতৰত ৰকেটক গাইড কৰাৰ কাৰণে ঠিক আছে সেইটো হ'ল ছেমি কণ্ডাক্টৰ তোমাৰ চিপছ মাইক্ৰ' প্ৰচেছৰ চিপছ তো ইয়াতে লিখি দিয়া আছে চিম্পল বছ এই মাত্ৰ সেইকাৰণে অলপ টাইম লাগিলে ক্লাছলৈকে আহোঁতে এতিয়া মৰ্ণিং এইখিনি কৰি আছিলো এইবিলাক কাম টাইপিং কৰি আছিলো তো পিছলৈকে পাহৰি যাব পৰা সেইকাৰণে লিখি দিছো মই লগত যাতে ৰিভাইজ কৰিব পৰা মাইক্ৰ' প্ৰচেছৰ চিপছ ইজ লাইক এ টাইনি ব্ৰেইন মেড বাই হিউমেনছ ঠিক আছে হিউমেনছে একো নাই হিউমেনছে আমি বনোৱা আমি কোনে বনাইছে আমি বনাইছো ন হিউমেনে বনোৱা এটা টাইনি ব্ৰেইন এটা হয় যি তোমাৰ ইলেক্ট্ৰনিক ডিভাইচত কাম কৰে জাষ্ট লাইক আৱাৰ ব্ৰেইন থিংক এণ্ড গিভছ অৰ্ডাৰ টু আৱাৰ বডি এই মাইক্ৰ' প্ৰচেছৰ থিংক এণ্ড গিভ অৰ্ডাৰ টু মেচিন ঠিক আছে এই বোৰ্ডখনক এইটো কোনে ইনপুট এইটো আমি দি আছো আউটপুটটো কোনে দি আছে এই চিপছটোৱে দি আছে যিটো চিপছ আছে আৰু যিমানে চিপছটো এডভান্স হ'ব সিমানে ফাষ্ট হ'ব
সেইকাৰণে মোবাইল বিলাকত কি থাকে, তুমি নৰ্মেল মোবাইল এটা লৈছা 10,000 15,000 20,000 25 30 যিমানে দাম বাঢ়ি থাকিব প্ৰচেছৰ বিলাক ইম্প্ৰুভমেণ্ট হৈ থাকে, যাৰ গম পাইছ না, প্ৰচেছৰ বিলাকৰ দাম বাঢ়ি থাকে, অৰ্থাৎ যিমানে যাব সিমানে তোমাৰ স্পীড কিমান ফাষ্ট, এই মোবাইল বিলাকত টেষ্ট কৰে যে ফাষ্ট স্পীডিং, সেইবিলাকৰ কাৰণে কৰা হয়। ঠিক আছে, যিমানে এডভান্স হ'ব, যদি তুমি S24 লৈছা আল্ট্ৰা, S25 লৈছা চেমচাং, আৰু এডভান্স ফিচাৰ্ছ, স্পীড, বেছি স্পীড সেইবিলাকৰ। When you press button on your phone, the chip decide what to do, open the app. ঠিক আছে, আৰু এইটো আমি ইউজ কৰিম আমি ৰকেটৰ ক্ষেত্ৰত, যোনটো আমি এইটো ইউজ কৰি আছো বিক্ৰম 32। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব এইবিলাক হ'ল চিপছ, এইবিলাক টিভিৰ ভিতৰত থাকে, লেপটপ, যিকোনো ইলেক্ট্ৰনিক্স গেজেটৰ ভিতৰত থাকিব, বিকজ উইদাউট দিছ কাম নকৰে। উইদাউট ব্ৰেইন কাম কৰিব নেকি হিউমেন? উইদাউট ব্ৰেইনটো কাম নকৰে, তো উইদাউট দিছ একো ইলেক্ট্ৰনিক গেজেট কাম নকৰে। ঠিক আছে, এইটো হ'ল মেইন ব্ৰেইন আমাৰ, এইটোকে কোৱা হয় মাইক্ৰ' প্ৰচেছৰ ইউনিট। ঠিক আছে, তো বিক্ৰম প্ৰচেছৰ বেচিকেলি মাইক্ৰ' প্ৰচেছৰ হয়। অ'কে, চিম 32 বিট, কিমান বিটৰ হয়? 32 বিট, সেইটো সুধিব পাৰে। 32 বিট মাইক্ৰ' প্ৰচেছৰ চিপ, ইলেক্ট্ৰনিক হয়। কোনে কৰিছে? ডিজাইন বাই ইছৰো। ঠিক আছে, ডিজাইন বাই ইছৰো। কিয় স্পেচিয়েল হয়? বিকজ ইণ্ডিয়াৰ ফাৰ্ষ্ট ফুল্লি মেড ইন ইণ্ডিয়া হয়। ইণ্ডিয়াৰ ফাৰ্ষ্ট ফুল্লি ইণ্ডিজিনাছ প্ৰচেছৰ, একো ফৰেন ডিজাইন নাই, কমপ্লিটলি মেড ইন ইণ্ডিয়া, কমপ্লিটলি মেড ইন ইণ্ডিয়া হয়। এক্সট্ৰিম স্পেচত ছাৰ্ভাইভ কৰাৰ কাৰণে, ৰেডিয়েশ্যন, হিট, ভাইব্ৰেশ্যন ছাৰ্ভাইভ কৰিব পাৰিব এই চিপছটোৱে। সেই চিপছটো আমি ইণ্ডিজিনিয়াছলি বিল্ড কৰিছো, যিটো আমাৰ কাৰণে বহুত ডাঙৰ ছাকচেছফুল এচিভমেণ্ট। তো ইয়াতে দুটা বস্তুত ইউজ কৰিবা এই ইনফৰমেশ্যনখিনি। ফাৰ্ষ্ট কথা হ'ল প্ৰিলিমছত ডাইৰেক্ট সুধিব পাৰে, হোৱাট ইজ 32 বিট বিক্ৰম বা বিক্ৰম 32 বিট, ডাইৰেক্ট সুধিব কি হয় এইটো, মাইক্ৰ' প্ৰচেছৰ ইউনিট। ঠিক আছে, ছেমিকণ্ডাক্টৰ মাইক্ৰ' প্ৰচেছৰ ইউনিট, চিম্পলি প্ৰিলিমছত সুধিলে সেইটো ফাৰ্ষ্ট ইনফৰমেশ্যন। APSC সেইটো লেভেলকে সুধিব, তাৰ বিয়ণ্ড নাযায়। APSC UPSC ইভেন সেইটো লেভেলকে সুধিব। চায়েন্স এণ্ড টেকনলজিত কেতিয়াও ডিপ নাযাবা। চায়েন্স এণ্ড টেকনলজি সেইকাৰণে চিলেবাছত লিখি দিয়ে আছে এডভান্স নলেজ নালাগে বুলি। চায়েন্স এণ্ড টেকনলজি কেতিয়াও ডিপ নাযাবা, জাষ্ট চিম্পল বস্তুখিনি মনত ৰাখিলে হ'ল। কি হয়? মাইক্ৰ' প্ৰচেছৰ ইউনিট, খতম। প্ৰিলিমছত এইখিনি। ছেকেণ্ড, মেইনছত এটা লাইন আছে, যদি চিলেবাছ চাইছা কোনোবাই ভুলতে, ঠিক আছে, যদি চিলেবাছ ভুলতে কোনোবাই চাইছা GS পেপাৰ 3, তেতিয়াহ'লে এটা লাইন আছে কি, ইণ্ডিয়াৰ এচিভমেণ্ট ইন স্পেচ। ঠিক আছে, ইণ্ডিয়াছ এচিভমেণ্ট ইন স্পেচ বুলি আছে তাতে, তাতে এইটো এক্সাম্পল হিচাপে ইউজ কৰিব পাৰে। যেনেকে আমি চন্দ্ৰায়ন মিছন ইউজ কৰো, ঠিক আছে, মুন মিছন আমি ইউজ কৰো, ঠিক তেনেকে এইটো এটা আমাৰ এচিভমেণ্ট ন, চায়েন্স এণ্ড টেকনলজি আমাৰ এচিভমেণ্ট ন। ঠিক আছে, যেনেকে ফাইটাৰ জেট বনালে আমি এচিভমেণ্ট, ইছৰো মিছন লঞ্চ কৰিছো আমাৰ এচিভমেণ্ট, এইটো এটা এচিভমেণ্ট আমাৰ। য়েছ, বিকজ আমাৰ মেড ইন ইণ্ডিয়া হয়। অ'কে, এইটো এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিবা তাতে। অ'কে, আৰু এইটো আমি অলৰেডি PSLV ৰকেটত আমি ইউজ কৰিছোৱে, সেইকাৰণে ট্ৰাইড এণ্ড টেষ্টেড হয়। অলৰেডি আমি ইউজ কৰিছো PSLV ৰকেটত, দিছ ইজ ইম্পৰ্টেণ্ট। এইটো মেইনছত ইউজ কৰিবা, বাকী মাইক্ৰ'ফোন কি হয় আমি ক'লোৱে। নেক্সট, স্কিলিং ইণ্ডিয়াছ ডেমোগ্ৰাফিক ডিভিডেণ্ড। লাষ্ট নিউজ এইটোৱে, বেছি নিউজ নহ'ল আজি। ঠিক আছে, নেক্সট উইকত হয়তো অলপ বেছি নিউজ আহিব পাৰে। ঠিক আছে, নেক্সট উইকত অলপমান ক্লাছটো লম্বা হ'ব, অলপ বেছি নিউজ আহিব, বিকজ আজি টাইম নাপালো। মই মৰ্ণিং এইখিনি টাইম যি পাইছো নিউজ পেপাৰ খুলি অকল ইম্পৰ্টেণ্টখিনি, আননেচেচাৰী বস্তু অনা নাই সেইকাৰণে, য'ৰ পৰা ডাইৰেক্ট কুৱেশ্যন সুধিব। বিকজ তিনিটা যদি নিউজ চাইছো, তিনিটা নিউজে ইম্পৰ্টেণ্ট, ডাইৰেক্ট তিনিটাৰ ওপৰতে কুৱেশ্যন সুধিব। এইটো হ'ল মেইনছ, এইটো মেইনছৰ কাৰণে। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বিকজ ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ কুৱেশ্যন সুধি আছে, এই বছৰো সুধিব, এইটো চাবা তোমালোকে। এই বছৰ বা নেক্সট বছৰ ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহিবই মেইনছত, চিয়ৰ। ডেমোগ্ৰাফিক ডিভিডেণ্ড that means কি, পপুলেশ্যন। ঠিক আছে, আমাৰ পপুলেশ্যনখিনিৰ কথা কৈছে ইয়াতে। তো ইয়াতে কি কৈছে, স্কিলিং ইণ্ডিয়াছ ডেমোগ্ৰাফিক ডিভিডেণ্ড। আমাৰ যি ডেমোগ্ৰাফিক ডিভিডেণ্ড আছে, অৰ্থাৎ পপুলেশ্যনখিনি আছে, তেওঁলোকক কি কৰিব লাগে, স্কিলছ দিব লাগে। কাৰণ আমি জানো ৱৰ্ল্ডৰ #1 পপুলাছ কাউণ্ট্ৰি, বাট আমাৰ প্ৰব্লেমটো হ'ল আমাৰ কি নাই, স্কিলছ নাই, যাৰ ক্ষেত্ৰত আমি মাৰ খাই যাওঁ। সেইকাৰণে টপিকটো হ'ল স্কিলিং ইণ্ডিয়াছ ডেমোগ্ৰাফিক ডিভিডেণ্ড, আমাৰ ইউথক স্কিল দিয়া। দ্য হিন্দুৰ আৰ্টিকেলৰ লাইনটো, অৰ্থাৎ কণ্টেক্সট নিউজটো আছিলে এইটো। With over 800 million under 35, India's youth is the biggest trend. কিমান আছে আমাৰ ইণ্ডিয়াৰ ইউথ আণ্ডাৰ 35? 800 মিলিয়ন ইউথ আছে আমাৰ। ঠিক আছে, আণ্ডাৰ 35 ইউথখিনি ইণ্ডিয়াৰ যোনটো বিগেষ্ট ট্ৰেণ্ড হয়। বাট rising unemployment and widening skill gap risk turning this dividend into liability. That means এইটো আমি এছেট হিচাপে ইউজ কৰিব পাৰোঁ। Obviously, India is a youth economy. Youth হ'ল আমাৰ কাৰণে এছেট। এছেট মিনছ কি, যোনে আমাৰ প্ৰফিট দিব। লাইবিলিটি মিনছ কি, লছ।
ইকনমিক টাৰ্মছত ক'ব গ'লে এছেট আৰু লাইবিলিটি। এছেট মিনছ কি, যোনে আমাক প্ৰফিট দিব, যাৰ পৰা আমি লাভ পাম। লাইবিলিটি মিনছ কি, য'ৰ পৰা আমি লছ হ'ব। ঠিক আছে, মই ফ্ৰেণ্ডক পইচা দিছো, এইটো লাইবিলিটি হৈ গ'ল। ফ্ৰেণ্ডৰ পইচা মই ঘূৰাই নাপাওঁ, ঠিক আছে, এইটো মোৰ কাৰণে লাইবিলিটি। অ'কে, যিটো বস্তু মই নাপাওঁ ৰিটাৰ্ণ, লছ হ'ব, সেইটো মোৰ কাৰণে হ'ল কি, লাইবিলিটি। তো এছেট মিনছ হ'ল মোৰ কাৰণে প্ৰফিট। তো যোনটো আমাৰ ষ্ট্ৰেংথ আছে এইটো আমাৰ কাৰণে এছেট হৈ আছে বৰ্তমান। ইউথ ইকনমি আমাৰ সকলোতকৈ ডাঙৰ এছেট। বাট প্ৰব্লেম হ'ল বিকজ অফ স্কিলছ নোহোৱা কাৰণে, স্কিলছ নোহোৱা কাৰণে এইটো আমাৰ লাইবিলিটি হৈ গৈছে, কাৰণ তেওঁলোকৰ কি নাই, স্কিলছ নাই, চিম্পলি বিকজ সেইকাৰণে আনএমপ্লয়মেণ্ট ৰেট কি হৈছে, বাঢ়ি আছে। ইট ইজ নিউজ। অ'কে, এই লাইনটো ইম্পৰ্টেণ্ট, সেইকাৰণে এইখিনিও লিখি দিছো মই। কণ্টেক্সট লাইনটো কিয় ইম্পৰ্টেণ্ট, কালিলৈকে যদি কুৱেশ্যন সোধে কিহৰ ওপৰত, আনএমপ্লয়মেণ্টৰ ওপৰত, ঠিক আছে, স্কিলৰ ওপৰত, ডেমোগ্ৰাফিক ডিভিডেণ্টৰ ওপৰত, ইউথ ইকনমিৰ ওপৰত, পপুলেশ্যনৰ ওপৰত, এই লাইনটো তোমালোকে কিহত ইউজ কৰিব পাৰিবা, ইন্ট্ৰডাকশ্যন হিচাপে ইউজ কৰিব পাৰিবা। এই লাইনটো ক'ত ইউজ কৰিবা, ইন্ট্ৰডাকশ্যন হিচাপে। ঠিক আছে, কালিলৈকে যদি আনএমপ্লয়মেণ্টৰ কাৰণে কুৱেশ্যন সোধে, ডিজিটেল টেকনলজিৰ কাৰণে যে আনএমপ্লয়মেণ্ট হৈ আছে তাৰ কাৰণে কুৱেশ্যন সোধে, এইবিলাক বস্তু স্কিলছৰ কাৰণে যদি কুৱেশ্যন সোধে, সেইটো দেখাই দি আছো না আমি, আমাৰ আছে ইমানখিনি ইউথ, বাট স্কিল নাই কাৰণে আমাৰ আনএমপ্লয় বাঢ়ি গৈছে, যিটো আমাৰ লাইবিলিটিলৈকে কনভাৰ্ট হৈ গৈছে। ঠিক আছে, নেক্সট ইছ্যুজ কি কি আছে, মেইনছ, এইখিনি কমপ্লিটলি মেইনছৰ টপিক। ঠিক আছে, গোটেইটো মেইনছৰ টপিক। ইছ্যুজ কি কি আছে, নাম্বাৰ 1 কাৰিকুলাম গেপ। প্ৰব্লেম ক'ত আছে আমাৰ কাৰিকুলামৰ লগত, বিকজ আমাৰ যিখিনি তোমাৰ কাৰিকুলাম হৈ আছে বৰ্তমান, যিখিনি একাডেমিক, ঠিক আছে, তাতে আমাৰ নতুন যোনখিনি স্কিলছ, সেইখিনি স্কিলছ নাই। অৰ্থাৎ আমাৰ ইয়াতে যেতিয়া একাডেমিকত যাওঁ, কলেজ, স্কুলছ, ইউনিভাৰ্চিটিজ, তাতে যিখিনি বস্তু বনাব দিয়ে প্ৰেক্টিকেলত, সকলোৱে জানে কেনেকে আমাৰ অসমত বা ইণ্ডিয়াত প্ৰেক্টিকেল হয়, প্ৰেক্টিকেল মাৰ্কছ কেনেকে পায় সকলোৱে জানে, চল্ট এনালাইচিছ সকলোৱে কৰে, কেনেকে কৰে সকলোৱে জানে। ঠিক আছে, কেমিষ্ট্ৰি প্ৰেক্টিকেল সকলোতে থাকে, যোনে যোনে চায়েন্স পঢ়ি আছে 11-12ত কেমিষ্ট্ৰি প্ৰেক্টিকেল পাইছে, কেনেকে কৰা আমিও জানো, সকলোৱে গম পায় আমাৰ কলেজবিলাকত কেনেকৈ প্ৰেক্টিকেল কৰা হয়। ঠিক আছে, কেৰেণ্টক মাতিলে হ'ল, প্ৰেক্টিকেল হৈ গ'ল, চিম্পল। বাট সেইটো থৈ কিবা লাভ হৈছে জানো, আমাৰ একো লাভ হোৱা নাই, বিকজ আমি এতিয়া শিকিব কি লাগে, আমাৰ ইউথক শিকাব লাগে যে এইবিলাক যোনটো আমি অলৰেডি চালো, মাইক্ৰ' প্ৰচেছৰ ইউনিট কেনেকৈ ফৰ্মেশ্যন কৰা হয়, মেনুফেকচাৰিং কেনেকৈ কৰা হয়। বিকজ চাইনাৰ যদি স্কুল এডুকেশ্যন চাব যোৱা, তাতে এইবিলাক শিকাই আছে, স্কুল এডুকেশ্যন শিকায় তেওঁলোকে, স্মাৰ্টফোন মেনুফেকচাৰিং, তেওঁলোকে স্কুল এডুকেশ্যনৰ কাৰিকুলাম। আৰু আমাৰ প্ৰজেক্ট, কেৰাণীক মাতিলো, ভাই চল্ভটো কৈ দে, লিখি দিলো, খতম কাহিনী, প্ৰেক্টিকেল খতম। ঠিক আছে, প্ৰেক্টিকেলৰো নাই, একো নাই, আমাৰো একো মতলব নাই। অ'কে, বাট সেনেকে হলে কি হব, নহব কাম। অ'কে, তো কাৰিকুলাম যোনটো গেপ আছে, আউটডেটেড কাৰিকুলাম, সেইটো আমি চেঞ্জ কৰিব লাগিব। যেনেকে এআই আছে, আমি এআইৰ ওপৰত তেওঁলোকক দিব লাগিব নলেজ, ছেমি কণ্ডাক্টৰ যোনটো ব্ৰেইন হয় আমাৰ ডায়মণ্ড, সেইটোৰ ওপৰত আমি নলেজ দিব লাগিব। তো সেইবিলাক প্ৰেক্টিকেলত কৰাব লাগিব। নেক্সট, গ্ৰেজুৱেট এমপ্লয়েবিলিটি, গ্ৰেজুৱেশ্যনটো বাঢ়ি আছে, বাট এমপ্লয়েবিলিটি কি নাই, এইখিনি ডাটা ইম্পৰ্টেণ্ট। চোৱা, যি যি লাইন মই কাটি কুটি বাচি বাচি গোটেইবিলাক অকল ইম্পৰ্টেণ্ট দিছো, যেতিয়া পিডিএফটো দিম নোটছ অকল ইম্পৰ্টেণ্ট খিনি পঢ়িব, অকল গোটেইখিনি ইম্পৰ্টেণ্ট, ইয়াত কাটব লগা নাই আৰু। নিয়াৰলি 40-50% ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট ৰিমেইন আনএমপ্লয়েড। ঠিক আছে, 40-50% ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, কোনোবা যদি আছা, গাত গাত লাগিছে যদি নলগাবা। ঠিক আছে, আনএমপ্লয়েবল, only 43% are graduates are job ready according to graduate skill index 2025 recent indexৰ মতে। ঠিক আছে, only 43% হে জব ৰেডি, বাকীবিলাক চব কাম নাই আৰু। ঠিক আছে, নেক্সট কেৰিয়াৰ এৱাৰনেছ। নেক্সট কি নাই, মানুহৰ ওপৰত কেৰিয়াৰ এৱাৰনেছ নাই, গমেই নাপায় ন মানুহে। ঠিক আছে, সেইকাৰণে এটা মিম এতিয়া ৰিচেণ্টলি ভাইৰেল হৈ আছে ন, আনএমপ্লয়মেণ্টটো আৰু অলপমান লং টাৰ্মৰ কাৰণে ৰাখিবৰ কাৰণে আমি মাষ্টাৰ ডিগ্ৰী কৰো। ঠিক আছে, আমাৰ কি নাই, কেৰিয়াৰ সেই নাই ন, সেইটো হয়ে ন। বিয়াৰ পৰা বাচিবলৈ আমি নেক্সট বিএড কৰো, সেইটো নতুন মিম আহি আছে ন, বিয়াৰ পৰা বাচিবলৈ আমি বিএড কৰো। অকে, সেইটোৱে চলি আছে এইবিলাক। আনএমপ্লয়মেণ্টটো আমি নখাই ধৰিব পাৰো, বিকজ আমাৰ কি নাই, এৱাৰনেছ নাই। আফটাৰ কি কৰিম, আফটাৰ 10ৰ পিছত আমি কি কৰিম, অপশ্যন নাই। আফটাৰ 10ৰ পিছত যদি তুমি অলপ ভাল হয়, দেন চায়েন্স। ঠিক আছে, যদি নৰ্মেল হয় কমাৰ্চ, চৰি আৰ্টছ, এণ্ড কমাৰ্চতো অলপ বহুত কমে যায় আমাৰ অসমত বৰ্তমানো, কমাৰ্চত কিন্তু অলপ মানুহ কমে। ঠিক আছে, সেই হিচাপত যায়, যদি তুমি ভাল হ'লা অলপমান চায়েন্সৰ ফালে গ'লা, তাৰপিছত আফটাৰ দ্য 12 চায়েন্স ল'লে কি হ'ব, তোমাৰ দুটা অপশ্যন থাকিব,
এটা নিট, এটা জে ডাবল ই, নহলে BSc। ঠিক আছে, মেইনলি নিট জে ডাবল ই যিমান পাৰিছা তুমি 12ৰ পিছত চাইন্স নিট দিয়ে জে ডাবল ই প্ৰিপাৰেশ্যন কৰা, পাবাই পাবা। চিম্পল ফিক্স। কোনেও নকয় যে ভাই মই এইটো লাইনত পঢ়িম, মই এইটো মোৰ লাইনত পঢ়িম। সেইটো ছচাইটি বনাই দিছে, আমাৰ চিষ্টেমটো সেনেকুৱা। বিকজ অফ এইটো আহি গৈছে, এইটো কোচিং ইণ্ডাষ্ট্ৰি সেইটো লেভেলতে হৈ গৈছে। এতিয়া তোমাৰ 9-10 আহি গৈছে, 9-10-11-12 একেলগে ষ্টাডি হ'ব। একেলগে তোমাৰ হৈ গৈছে NAP 2020 মতে 9-10-11-12 তাতে কোচিং চিষ্টেম সোমাই গৈছে, ইণ্টিগ্ৰেটেড কোচিং চিষ্টেম। মিনছ 9ৰ পৰা তুমি নিটৰ কোচিং কৰা, জে ডাবল ই কোচিং কৰা। ইভেন APSC UPSC গ্ৰেজুৱেশ্যনৰ পৰা আহি গৈছে, APSC UPSC গ্ৰেজুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰি দিয়ে। ঠিক আছে, আহি গৈছে এইবিলাক চিষ্টেম চব কোচিং ইণ্ডাষ্ট্ৰি। অ'কে, তো কেৰিয়াৰ এৱাৰনেছ আমাৰ নাই, বিকজ 93% অফ ষ্টুডেণ্টছ আৰ এৱেৰ অফ অনলি 7 কেৰিয়াৰ অপশ্যন, যিকেইটা আমাৰ নৰ্মেল চলি আছে, BA BSc MSc এনেকা অকল কেইটামানহে জানে। তো এই লাইন বিলাক মই ইউজ কৰিবা, ঠিক আছে। বিকজ এইটো এইটো টপিক ইম্পৰ্টেণ্ট টপিক হয়। মেইনছত কুৱেশ্যন মই কৈছো ন, এইবাৰ নহলে নেক্সট বছৰ আহিবই ফিক্স। আৰু যেতিয়া আহক এইবিলাক টপিক ঘূৰি থাকিব, আহিবই যেনেকে নহওক। ইমানকেইটা কুৱেশ্যন, এটাতো কুৱেশ্যন পাবাই ডেম'গ্ৰাফি বিভিন্ন ওপৰত। তেতিয়া এই লাইনবিলাক ইউজ কৰিবা। সেইকাৰণে কৈছো চোৱা, মেইনছত 20টা কুৱেশ্যন, 20টা ভালকে লিখিব তোমালোকে নোৱাৰা। 20টা কুৱেশ্যন যি আহিব, 20টা একদম ভালকে লিখিব প্ৰপাৰকে নোৱাৰা তুমি, এইটো ইম্পচিবল, নোৱাৰা ইমান। তাৰে 10টা হয়তো তুমি বা 12টা বা 14টা ভালকে লিখিব পাৰিবা, বাকী 5টা 6টা কুৱেশ্যন তুমি মিলাই লিখিব লাগিব। মেক্সিমামটো এৰিও দিয়ে, সেইটো এটেম্প কৰিব নোৱাৰে, এটেম্পটো নহয়। ঠিক আছে, তো বাকী 5টা এটলিষ্ট 5টামান কুৱেশ্যন তুমি মিলাই লিখিব লাগিব কনটেক্সট। বা যিকেইটা তুমি ভালকে লিখি আছা প্ৰপাৰ, সেইকেইটাতো মাৰ্ক পাবা। তো ভালকে লিখাৰ ভিতৰত এইবিলাক থাকিব। যদি এনেকুৱা টাইপৰ কুৱেশ্যন আহি গ'ল, যদি তুমি লিখিব পৰা নাই, তেতিয়াহ'লে তোমাৰ লছ, ডাইৰেক্টলি তোমাৰ লছ। কাৰণ তুমি যদি লিখিব নোৱাৰা, বেলেগে লিখিব কিন্তু এইবিলাক ডাটা। আৰু বেলেগে যদি এইবিলাক ডাটা লিখে, তুমি যদি লিখিব নোৱাৰা, তোমাৰ মাৰ্ক নাহে। তুমি চিম্পলি কৈ আছা এৱাৰনেছ, নহব। সকলোৱে তেওঁলোকো জানে এৱাৰনেছ কিহৰ কাৰণে, এক্সাম্পল দিব লাগিব, এক্সাম্পল দিব লাগিব, তেতিয়াই পইণ্টটো জাষ্টিফাই হ'ব। যদি এক্সাম্পল নিদিয়া, মাৰ্কছ নিদিয়ে। তো সেইকাৰণে উইথ এক্সাম্পল মই দি দিছো, যিমান ট্ৰাই কৰিবা ৰিমেম্বাৰ কৰাৰ কাৰণে। নেক্সট, স্কিলিং ফেইলাৰ। স্কিলৰ কাৰণে আমাৰ কি আছে, স্কিলিঙৰ কাৰণে স্কিল ইণ্ডিয়া মিছন আছে, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আছে, সংকল্প আছে। তো এইবিলাক কিহৰ কাৰণে দিছো আমি, স্কিলৰ কাৰণে। বাট সেই স্কিল বিলাক যোনবিলাক স্কিমছ আছে, সেইবিলাক ক'ত প্ৰব্লেম হৈছে, ইমপ্লিমেন্টেশ্যনত প্ৰব্লেম হৈছে, যিটো আমাৰ গভৰ্নেন্স ফেইলাৰ বুলি ক'ব পাৰা। গভৰ্নেন্স ফেইলাৰ অৰ্থাৎ আমাৰ স্কিম আছে, আমাৰ পলিচিছ আছে, বাট সেই স্কিম বা পলিচিটো ভালকে কি কৰা হোৱা নাই, ইমপ্লিমেন্ট কৰা হোৱা নাই। অৰ্থাৎ কাৰ ফেইলাৰ, গভৰ্নেন্স ফেইলাৰ, এক্সিকিউটিভ ফেইলাৰ। বস ইমপ্লিমেন্টেশনের কাম কার, এক্সিকিউটিভ। লেজিসলেচারে তো ল বনাইছে, স্কিম বনাই নিছে, ফেইলার কার, এক্সিকিউটিভ। ঠিক আছে, তো এক্সিকিউটিভ ফেইলার অর্থাৎ স্কিলিং ফেইলার। স্কিল দিছো আমি, নাম শুনিছে স্কিল ইণ্ডিয়া মিছন। আত্মনিৰ্ভৰ ভাৰত কৈ থাকিলেতো নহব ন, কৰিব লাগিব। আৰু ইয়াৰ আগৰ যোনটো এক্সাম্পল ন, এইটো মাইক্ৰ' প্ৰচেছৰ ইউনিট, যোনটো আমাৰ মেড ইন ইণ্ডিয়া, সেইটো আত্মনিৰ্ভৰ ভাৰততে ইউজ কৰিবা। আত্মনিৰ্ভৰ মিনছ কি, সেল্ফ ৰিলায়েন্স। আমি মেড ইন ইণ্ডিয়া বনাইছো ন, তো এইটো তাতে ইউজ হ'ব। আত্মনিৰ্ভৰ ভাৰত, সেল্ফ ৰিলায়েন্স ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, বিকশিত ভাৰত 2047, সকলোতে মেক্সিমাম টু মেক্সিমাম ইউজ কৰিবা এইবিলাক যিমান পাৰা। অৰ্থাৎ তোমালোকৰ লগত ইনফৰমেশ্যন কমকৈ থাকিব লাগে। যিমান ইনফৰমেশ্যন কম থাকিব, সিমানে ৰিমেম্বাৰ বেছিকে কৰিব পাৰিবা। আৰু সেইখিনি ইনফৰমেশ্যন ট্ৰাই কৰিবা বেলেগ বেলেগ ক'ত কেনেকৈ ইউজ কৰোঁ। ইনফৰমেশ্যন হ'ল আমাৰ ৱেপন, সেই মনত ৰাখিবা, সেই ৱেপনটো আমি ক'ত ইউজ কৰোঁ। চিম্পলি সেইখিনিয়ে কাম। APSC UPSC অৰ্থাৎ চিভিল চাৰ্ভিচৰ মেইনছৰ গেমটোৱে হ'ল এইটো। ইনফৰমেশ্যন দিছো, অৰ্থাৎ ৱেপন দিছো, তোমালোকে জানিব লাগিব ক'ত প্ৰিলিমছত কেনেকে কামত আহিব, ক'ত মেইনছত কেনেকে কামত আহিব, ক'ত ইণ্টাৰভিউত কেনেকে কামত আহিব। ডাইৰেক্ট চিম্পলি তোমালোকৰ লগত কি আছে, ৰকেট লঞ্চাৰো আছে, পিষ্টলো আছে, AK-47ও আছে, গ্ৰেনেডো আছে। ক'ত কেনেকৈ ইউজ কৰা তোমাৰ কথা। ঠিক আছে, মানুহটো বোলে ওচৰত আছে, ৰকেট লঞ্চাৰ ওলাইছে বোলে, তুমিও মৰিবা সিও মৰিব। মানুহটো বোলে সন্মুখত আছে, তাতে বোলে ৰকেট লঞ্চাৰ মাৰি দিছে, তুমিও মৰিবা ভাই, সিও মৰিব। সেইকাৰণে জানিব লাগিব ক'ত কেনেকৈ ৰকেট লঞ্চাৰ কেনেকৈ ইউজ কৰিম, পিষ্টলটো ক'ত ইউজ কৰিম, AK-47টো ক'ত ইউজ কৰিম। ঠিক আছে, সেইকাৰণে এইবিলাক বস্তু হ'ল এইটো। অ'কে, নেক্সট, দিছ ইজ ইম্পৰ্টেণ্ট লাইন, অট'মেশ্যন ৰিস্ক। ইয়াৰ লগত তোমালোকে ইকনমিত এটা টপিক আছে, আনএমপ্লয়মেণ্ট বুলি আহিব তোমালোকৰ ষ্টেটিক টপিক। আনএমপ্লয়মেণ্টৰ কিছুমান টাইপছ আছে, টাইপছ অফ আনএমপ্লয়মেণ্ট বুলি। তাতে এটা টাইপছ আছে লাষ্টত, টেকনলজিকেল আনএমপ্লয়মেণ্ট। অৰ্থাৎ মিনছ কি, টেকনলজি অহাৰ কাৰণে আনএমপ্লয়মেণ্ট হৈ গৈছে আমাৰ, বিকজ অফ মেচিন অট'মেশ্যন যাক বুলি কওঁ। চিম্পলি ফৰ এক্সাম্পল, এতিয়া জাষ্ট এটা এক্সাম্পল দিছো, টি ইণ্ডাষ্ট্ৰীত যদি তুমি অট'মেশ্যন কৰি দিয়া, লেবাৰ বিলাকৰ কি হ'ব, জব গ'ল।
আনএমপ্লয়মেণ্ট বিকজ অফ কিয় টেকনলজিকেল আনএমপ্লয়মেণ্ট বিকজ অফ কিয় টেকনলজিকেল আনএমপ্লয়মেণ্ট ঠিক আছে ৰেষ্টুৰেণ্টত নৰ্মেলি কি আছে ৱেটাৰ আছে মানুহে গৈ পেলাই চাৰ্ভ কৰে তাতে যদি তুমি ৰবট আনি দিয়া ৱেটাৰৰ জব গ'ল ঠিক আছে তেনেকুৱা টাইপৰ হৈ গৈছে এইবিলাক হ'ল টেকনলজিকেল আনএমপ্লয়মেণ্ট অৰ্থাৎ টেকনলজি অহাৰ কাৰণে যি আনএমপ্লয়মেণ্ট বাঢ়ি গৈছে ঠিক তেনেকে অট'মেশ্যন সেইটোৱে হয় অট'মেশ্যন মিনছ কি টেকনলজি অহাৰ কাৰণে মেচিন অহাৰ পৰা যি আনএমপ্লয়মেণ্ট হৈ গৈছে according to McKinsey report estimate nearly 70% of Indian jobs could be impacted by automation by 2030 very very important line লিখিবা according to কোন এইটো হ'ল এটা ৰিপৰ্ট দিয়ে মেকেনচি ৰিপৰ্টৰ মতে কি কৈছে 70% আমাৰ ইণ্ডিয়াৰ জব ইম্পেক্ট পৰিব ক'ত 2030 লৈকে অট'মেশ্যনৰ কাৰণে ঠিক আছে অট'মেশ্যনৰ কাৰণে ইম্পেক্ট পৰিব অৰ্থাৎ মেচিন ইণ্ডাষ্ট্ৰী যেতিয়া আহিব এআই আহিব অট'মেটিক বস্তু চিষ্টেম আহিব তেতিয়া আমাৰ 70% ইণ্ডিয়াৰ জব ওলাই গুচি যাব আৰু কোনটো লেভেলত যাব যোৱা জব দুটা লেভেল আছে এটা হায়াৰ লেভেল এটা লোৱাৰ লেভেল জব ক'ত যাব লোৱাৰ লেভেলত যাব মেক্সিমাম পপুলেশ্যন ক'ত জড়িত আছে লোৱাৰ লেভেলত হায়াৰ লেভেলত নাযায় কাৰণ হায়াৰ লেভেল তুমি যোনটো মেচিন লগাবা ৰবটটো ইউজ কৰিবা এআইটো ইউজ কৰিবা তাৰ কাৰণে মানুহ লাগিব ইউজ কৰাৰ কাৰণে সেইখিনি কাৰ কাম স্কিলৰ যাৰ স্কিল থাকে হাই স্কিল জব তেওঁলোকে সেইখিনি কাম কৰিব তুমি বোলে ৰবট বনাব জানা তুমি এআই বনাব জানা তোমাৰ জব পাবা তোমাৰ জব বৃদ্ধি পাব বা জব কাৰ যাব তলৰখিনি জব যাব মেইনলি তোমাৰ লেবাৰ ৱৰ্কখিনি জব যাব অট'মেটিক মেচিন অহাৰ ফলত যেনেকে বৰ্তমান হৈছে তোমাৰ আমাৰ অসমৰ শুৱালকুছিত কি কৰা হয় মানচেষ্টাৰ অফ দ্য ইষ্ট বুলি কোৱা হয় বস্ত্ৰ নগৰী কাপোৰৰ কাৰণে তাতে কি হৈছে তোমাৰ আগতে কি আছিলে তাঁতশাল আছিলে তোমাৰ মানুহে ডাইৰেক্টলি হাতেৰে বৈছিলে কাপোৰ এতিয়া হাতে বোৱা প্ৰায় কাপোৰ নাইয়ে চব মেচিন মেড এই বহাগ বিহু আহিলে গমেই পোৱা ন গামোচা আহি যায় গামোচাবিলাক কি চব মেচিন মেড হাতে বোৱা আছে জানো নাই প্ৰায় কমে গোটেই মেচিন মেড ফ্লাড হৈ গৈছে লাষ্ট ইয়াৰ তোমাৰ এটা ইছ্যু আহিছিল ন গামোচাক লৈ পেলাই ইউপিৰ পৰা চব গামোচা আহি গৈছে অসমৰ গামোচা ইউপিৰ পৰা আহিছে তুমি ভাবা ডেট মিনছ আমাৰ অসমৰ গামোচা আমাৰ অসমতে ইণ্ডাষ্ট্ৰী নাই বেলেগ ষ্টেটৰ পৰা আমাৰ ইয়াতে আহিছে অকে ইভেন কালিলৈকে আৰু বেলেগৰ পৰা চাইনাৰ পৰা আহি পঠাই দিওঁ আমি চাইনিজ মেড গামোচা ইউজ কৰি আছো ভাবা তুমি একবাৰ ইমেজিন কৰা চিটুৱেশ্যন কি হ'ব এনেকে চিটুৱেশ্যন বিকজ আমি কি কৰা নাই আমি অট'মেশ্যন কৰাই নাই আমি ইণ্ডাষ্ট্ৰী বনোৱাই নাই আমি পিছত পৰি আছো এৰি আমি গভৰ্ণমেণ্ট জবৰ পিছত পৰি আছো ন আমি ইণ্ডাষ্ট্ৰী নালাগে আমাৰ দৰকাৰ নাই ন অকে প্ৰব্লেম হ'ল এইটো আজিকালি ইম্পৰ্ট এইবিলাক ডাটা লিখিবা দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেইকাৰণে চব ডাটা মই চিলেক্ট কৰি দিছো এটা এটাকে গোটেইবিলাক লিখিবা যি ডাটা দিছো এইবিলাক হ'ল ইছ্যুজ 5টা টপিক দিয়া আছে 5 পইণ্টছ হৈ গ'লে না 5 পইণ্ট লিখিলে মাৰ্কছ পাই যাবা বা 10 মাৰ্কছৰ কাৰণে দুটা ব্ৰাঞ্চ থাকিব ডাইমেনশ্যন দুটা থাকিব 5 পইণ্ট 10 পইণ্টছ হৈ গ'ল 10 মাৰ্কছৰ কাৰণে 10 পইণ্টছ 15 মাৰ্কছৰ কাৰণে 15টা পইণ্টছ নেক্সট আহিলে তোমাৰ ৱে ফৰৱাৰ্ড কি কৰিব পাৰো আমি চিম্পল কাৰিকুলাম এক্টিভিটিত আমি চেঞ্জ কৰিব লাগিব কাৰিকুলাম এলাইনমেণ্ট আমি চেঞ্জ কৰিব লাগিব অল লেভেল ইমাৰ্জিং স্কিল যি আছে এআই ডিজিটেল ক্ৰিয়েটিভ চেক্টৰ এইবিলাক আমি দিব লাগিব অৰ্থাৎ স্কুলছ ইউনিভাৰ্চিটিজ কলেজেছ তাতে আমি কি দিব লাগিব নতুন নতুন এইবিলাক দিব লাগিব তাতে শিকাব লাগিব অট'মেশ্যন কি হয় এআই মেচিন লাৰ্ণিং শিকাব লাগিব ইণ্ডাষ্ট্ৰী কোলাবৰেশ্যন কৰিব লাগিব ইণ্ডাষ্ট্ৰীৰ লগত ছেট আপ স্কিল কাউন্সিল ফৰ ক্ল'জ কোলাবৰেশ্যন বিটুইন এডুকেশ্যন ইনষ্টিটিউট এণ্ড ইণ্ডাষ্ট্ৰী বিকজ সেইটো আমাক কি লাগে আৰ্জেণ্টলি লাগে 1 আৰু 2 ইয়াৰ্ছৰ ভিতৰতে লাগে কাৰণ ইণ্ডাষ্ট্ৰী আৰু একাডেমিক এলাইন কৰিব লাগিব নহ'লে নিমিলিব একাডেমিক ছেক্টৰত পঢ়াই আছে বেলেগ জব ওলাই আছে বেলেগ কিবা মিলিব জানো এতিয়া বৰ্তমান যদি চাব যোৱা যোনটো জাগিৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে ঠিক আছে তাতে তোমাক কাৰ কাৰণে জব ওলাব ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাত গ্ৰেজুৱেট আছে যদি ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত গ্ৰেজুৱেশ্যন ডিপ্ল'মা আছে তেওঁলোককহে জব ল'ব ন আমাকতো নলয় য়েছ তুমি পলিটিকেল চায়েন্সত গৈ আছা হিষ্ট্ৰীৰ পৰা গৈ আছা ভাই কৰবাৰ পৰা গৈ আছা দৰকাৰ নাই ন পঢ়াই আছা তুমি সেইবিলাক দৰকাৰ নাই তাতে তো যোনটো একাডেমিক আৰু যোনটো ডিমাণ্ড এণ্ড ছাপ্লাই এইবিলাক চব ইকনমিক্স ডিমাণ্ডত যিটো আছে ছাপ্লাই ভেটি দিব লাগিব ডিমাণ্ডত যদি এআই আছে তুমি এআই দিব লাগিব ডিমাণ্ডত যদি মেচিন লাৰ্ণিং আছে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে তুমি সেইটো লেভেলত পঢ়াব লাগিব তেতিয়া জব ওলাব সেইকাৰণে বৰ্তমান আমাৰ অসমতো ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি এইবিলাকত কি কৰিছে এআই কোৰ্চ দিছে নতুনকে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কোৰ্চ দিছে কিয় বিকজ জবৰ ডিমাণ্ড সেইটো আজি এটা প্লেন আছে অসমত কাইলৈকে আৰু 10টা আহিব লাগিব আমাক এইবিলাক নতুন নহয় এইবিলাক নিউ টেকনলজি ইমাৰ্জিং টেকনলজি আৰু আহিব এটা প্লেনটো নহয় গোটেই ইণ্ডিয়াখন কভাৰ নহয় আৰু প্লেন লাগিব আমাক আৰু ইণ্ডাষ্ট্ৰী আহিব জব ওলাব কিহৰ ভিত্তিত সেই ভিত্তিত হেনে 1-2 বছৰ ভিতৰতে আমাক লাগে এইবিলাক যাতে আমি সেইটো লেভেলত এলাইন কৰি দিব পাৰো মানুহবিলাকক স্কিলছ দিব পাৰো যাতে আমাৰ ইণ্ডিয়ান ইউথ এমপ্লয় হয়
যাতে আমি বাহিৰৰ পৰা ইম্পোৰ্ট কৰিব নালাগে লগা নহয়। বৰ্তমান কি হৈ আছে, আমি বাহিৰৰ পৰা ইম্পোৰ্ট কৰিব লাগে হাই লেভেল ইঞ্জিনিয়াৰ, বিকজ আমাৰ সেইটো লেভেলত জবেই নাই, সেইটো একাডেমিক্সে নাই। ঠিক আছে, তো সেইটো লেভেলত দিব লাগিব, আমি কাৰিকুলাৰ এক্টিভিটি দিব লাগিব আৰ্জেণ্টলি। নেক্সট জব ফৰ্মেলাইজেশ্যন। জব আমি ইয়াৰ আগত চাইছিলো ফৰ্মেল ইকনমি এণ্ড ইনফৰ্মেল ইকনমি। ফৰ্মেল ইকনমি কি থাকে, জব চিকিউৰিটি থাকে। ঠিক আছে, তো আমি ফৰ্মেলাইজেশ্যন কৰিব লাগিব ৰাদাৰ দেন ইনফৰ্মেল। ইনচেন্টিভ ফৰ্মেলাইজেশ্যন অফ জব ইন হাই গ্ৰোথ সেক্টৰ লাইক ষ্টাৰ্টআপ, ৰিনিউৱেবল এনাৰ্জি, লজিষ্টিক এণ্ড হেল্থ। ষ্টাৰ্টআপ সেইকাৰণে গভৰ্ণমেণ্টে বাৰে বাৰে কৈছে ষ্টাৰ্টআপ কৰা, এণ্টাৰপ্ৰিনাৰশ্বিপ বঢ়োৱা। অ'কে, নেক্সট উইমেন এম্পাৱাৰমেণ্ট কৰিব লাগিব। ঠিক আছে, এইটো এটা ৱৰ্ড শুনিছা চাগে, ষ্টেম। হোৱাট ইজ ষ্টেম মিনছ, বহুত ফেমাছ ৱৰ্ড ষ্টেম। এই ৱৰ্ডটো শুনিছা, ষ্টেম। ষ্টেম, ষ্টেম স্কলাৰশ্বিপ উইমেন সকলক দিয়া হয়। হোৱাট ইজ ষ্টেম, বহুত ফেমাছ ৱৰ্ডৰ নামটো শুনিব লাগে। ষ্টেম মিনছ কি, কি হয় ষ্টেম ৱৰ্ডটো শুনিছা? এছ মিনছ চায়েন্স, ঠিক আছে, টি মিনছ টেকনলজি, ই মিনছ ইঞ্জিনিয়াৰিং, এম মিনছ মেথামেটিক্স। সায়েন্স, টেকনলজি, ইঞ্জিনিয়ারিং, ম্যাথমেটিক্স, এটা স্টেম। ঠিক আছে, এস সায়েন্স, টি টেকনলজি, ই ইঞ্জিনিয়ারিং, এম মিনছ ম্যাথমেটিক্স। তো এইখিনি কাক দিব, উইমেনক স্কলাৰশ্বিপ দি আছে, যাতে উইমেন খিনি কিহত যায়, ইয়াত কি কি আছে, সায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং আৰু মেথামেটিক্স, এইখিনি লেভেলত যায় উইমেন সকলে। সেইখিনি কাৰণে উইমেন সকলক স্কলাৰশ্বিপ দিয়ে পঢ়িবৰ কাৰণে, সায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথামেটিক্স পঢ়িবৰ কাৰণে, যাতে আমি নতুন লেভেলত স্কিলত যাব পাৰো। ওকে, বিকজ অবভিয়াছলি নতুন, যদি তুমি ছেমি কণ্ডাক্টৰ পঢ়িব যোৱা, অবভিয়াছলি কি লাগিব, তোমাক সায়েন্স লাগিব, ইঞ্জিনিয়াৰিং লাগিব, মেথামেটিক্স লাগিব। বিকজ এই লাইনটো যেতিয়া তুমি লিখিবা ন এক্সামত, যেতিয়া এই লাইনটো তুমি লিখিবা উইমেন এম্পাৱাৰমেণ্ট, ইয়াতে ৰিয়েলত আমি উইমেন এম্পাৱাৰমেণ্টৰ স্কিম ভৰাব লাগিব। ঠিক আছে, কাৰণ আমি পঢ়ি কি আছো, তোমাৰ ডিজিটেল টেকনলজি স্কিলৰ ওপৰত, পঢ়ি আছে। ইয়াত আকৌ উইমেন এম্পাৱাৰমেণ্টত একো বোলে মনত পৰা নাই, নিযুত মইনা লিখি দিছো, অৰুণোদয় লিখি দিছো, লিখিবা। অৰুণোদয় হ'ল ফাইনেন্সিয়েল ইনচেন্টিভ দিব, নট স্কিল। বুজি পাইছা নে? ইয়াত কিন্তু সেইবিলাক নিলিখিবা, ইয়াত কি লিখিব লাগিব, ষ্টেম, সায়েন্স, টেকনলজি, এডুকেশ্যন, তোমাৰ ইঞ্জিনিয়াৰিং, মেথামেটিক্স। ঠিক আছে, টাৰ্গেটেড উইমেন সকলক আমি প্ৰগ্ৰেম কৰিম, স্কিল দিম তেওঁলোকক, কিনিম স্কিলিং চেণ্টাৰ। ইয়াত এইটো বস্তু লিখিব পাৰা, স্বনিৰ্ভৰ নাৰী লিখিব পাৰা। এই হেণ্ডলুম ইণ্ডাষ্ট্ৰীৰ কাৰণে দিছিলে তোমাক, স্কিল ডেভেলপমেণ্ট দিছিলে, শিকাব তেওঁলোকক স্বনিৰ্ভৰ নাৰী, সেইটো লিখিব পাৰা, অসমৰ এটা আছিল। এই হেণ্ডলুম ইণ্ডাষ্ট্ৰী বিলাক শিকোৱাৰ কাৰণে দিছিলে ন, স্বনিৰ্ভৰ নাৰী, সেইবিলাক স্কিম লিখিব পাৰা। কি স্কিলছ, লিখিব পাৰা। ইয়েছ, ইয়েছ, জিঅ'ত থ্ৰুৱেদি উইমেনক স্কিলছ দিছে চব, অল স্কিম ইয়াতে লিখিবা। ঠিক আছে, চেণ্টাৰ জব কোটাছ ইন ছানৰাইজ ছেক্টৰ, এইটো ৱৰ্ড, এইবিলাক হ'ল কিৱৰ্ড মেইনছৰ কাৰণে। এইবিলাক ৱৰ্ড যেতিয়া লিখিবা এনেকে দিবা, যাতে এক্সামিনাৰ চকুত পৰক, কাৰণ এক্সামিনাৰ স্পীডত কুইকলি চাই যাব, গম নাপায়, তো আণ্ডাৰলাইন হাইলাইট কৰি নিদিলে তেওঁলোকৰ চকুত নপৰে। তো আমি এনেকুৱাকে দিব লাগিব যাতে এক্সামিনাৰ চকুটো ডাইৰেক্ট তাতে যায় আৰু আমাক মাৰ্কছ দিয়ে ভাই। চিম্পলি আমি কি কৈছো, আমি লিখিছো ভাই, চা কষ্টকে কষ্ট মাৰিছো, আমাক মাৰ্কছ দিয়ে। চিম্পল কথা হ'ল মেইনছৰ এইটো, আমাক মেইনলি সেইটোৱে লাগে ন ভাই, মেইনছৰ মাৰ্কছ লাগে, তাৰ বাহিৰে মতলব নাই আমাৰ আকৌ। ঠিক আছে, আমাক এনেকে দেখাব লাগিব। ঠিক আছে, এইবিলাক ৱৰ্ড এনেকে দেখাব লাগিব, ভাই চা লিখিছো চা। ঠিক আছে, লিখিছো চা আৰু মাৰ্কছ দে। অকে, তো এইবিলাক ৱৰ্ক কৰি দিবা এনেকে। ছানৰাইজ ছেক্টৰ মিনছ কি, এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী, ছানৰাইজ ছেক্টৰ মিনছ কি, এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী যি নতুনকে আহি আছে, আপকামিং ইমাৰ্জিং ছেক্টৰ, যেনেকে AI, ডিজিটেল টেকনলজি, ফুড চিকিউৰিটি, সেইবিলাক হ'ল ছানৰাইজ ছেক্টৰ বুলি কয়, ফুড প্ৰচেছিং ইউনিট। অকে, সেইবিলাক হ'ল ছানৰাইজ ছেক্টৰ, যিটো তোমাৰ ইমাৰ্জিং হৈ আছে নতুনকে, সেইবিলাক ছানৰাইজ ছেক্টৰ। সেইকাৰণে এইবিলাক লিখিবা, জব কোটাছ ইন ছানৰাইজ ছেক্টৰ। ঠিক আছে, ষ্টেম, স্কলাৰশ্বিপ, এইবিলাক লিখিবা, এইবিলাক সকলোবিলাক ইম্পৰ্টেণ্ট ফৰ মেইনছ। নেক্সট লাষ্ট এটা টপিক আছে আৰু খতম। ঠিক আছে, লাষ্ট এটা টপিক, জাষ্ট এটা কনচেপ্ট আছে একচুৱেলি, মেইনলি জাষ্ট এটা কনচেপ্ট আছে। ঠিক আছে, এইটো হ'ল নিউজ তোমালোকৰ টাইমছ অফ ইণ্ডিয়াৰ। অকে, আগষ্ট 30, ইণ্ডিয়া চাইনা ট্ৰেড গেপ। প্ৰথম কথা হ'ল এই লাইনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, এই যিটো লাইন আছে,
এই লাইনটো হ'ল তোমালোকৰ ডাটা, এইটো হ'ল তোমালোকৰ ডাটা। ক'ত যাব এইটো তোমাৰ জিএছ পেপাৰ 2 আইআৰত যাব, জিএছ পেপাৰ 2 আইআৰত, বিকজ ইণ্ডিয়া চাইনা ট্ৰেড ডেফিচিট। কি লিখিবা? ইণ্ডিয়া চাইনা ট্ৰেড ডেফিচিট $99.2 বিলিয়ন, চিম্পলি হৈ গ'ল। ইণ্ডিয়া চাইনা ট্ৰেড ডেফিচিট কিমান? $99 বিলিয়ন। এইটো হ'ল ডাটা, লিখিবা। অকে, এইটো হ'ল ডাটা। নেক্সট এডিটৰিয়েল পঢ়িলে কিছুমান ৱৰ্ড পোৱা, ইণ্ডিয়া বুলি নকয়, নিউ দিল্লী বুলি কয়, অৰ্থাৎ কেপিটেলৰ নাম কয়। চাইনা বুলি নকয়, বেইজিং বুলি কয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ৰাইটাৰ আছে চি ৰাজা মোহন, ডক্টৰ চি ৰাজা মোহন, তেওঁৰ আৰ্টিকেল বিলাক ভাল হয়, পঢ়িব পৰা। ইণ্ডিয়ান এক্সপ্ৰেছ যেতিয়া থাকে নিউজ পেপাৰ এখন, তাতে কিছুমান আৰ্টিকেল থাকে, ডক্টৰ চি ৰাজা মোহন বুলি এটা ৰাইটাৰ আছে, তেওঁ আইআৰৰ ওপৰত লিখে মেইনলি। তেওঁৰ আৰ্টিকেল বিলাক চাবা, যিকোনো আৰ্টিকেল যেতিয়া ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাৰ্সপেক্টিভত পঢ়িবা ন, তেতিয়া দেশৰ নাম নলয়, কেপিটেলৰ নাম লয়। নিউ দিল্লী, বেইজিং, ঠিক আছে, ৱাশ্বিংটন ডিচি, এইবিলাক ইছলামাবাদ, ঠিক আছে, তো সেইবিলাক লিখিবা। সেইকাৰণে ইয়াতে কি লিখিছে? নিউ দিল্লী। অকে, ফাৰ্ষ্ট লাইন গম পাইছা? ইম্পৰ্টেণ্ট কি লিখিবা ইয়াতে? ইণ্ডিয়া চাইনা ট্ৰেড ডেফিচিট কিমান? $99.2 বিলিয়ন ইন 2024-2025। অকে, এটা কুৱেশ্যন, এইটো হ'ল মেইনছৰ কাৰণে ইউজ কৰিবা। এইটো যেতিয়া ইণ্ডিয়া চাইনা ৰিলেশ্যন লিখিবা তেতিয়া ইউজ হ'ব, নাম্বাৰ 1 ফেক্টৰ। সেকেন্ড ফেক্টৰ, এটা আমাৰ ইকনমিক্সত কনচেপ্ট আছে ডেফিচিট, ফিস্কেল ডেফিচিট আছে, ডাঙৰ টপিক এটা পঢ়াম পিছত, যেতিয়া টেষ্টেটিক আহিব, তাতেও এইটো লাইন ইউজ কৰিবা। এই দুটা লাইনত তাতে ইউজ হ'ব, ঠিক আছে। এইটো ক'ত ক'ত ইউজ হ'ব মই ফাৰ্ষ্ট কৈ আছো, জাষ্ট সেইকাৰণে কৈছো, এইটো হ'ল ৱেপন। এইটো কি? AK-47। গম পাব লাগিব ক'ত ইউজ হয়। ফাৰ্ষ্ট ইউজ হ'ব ক'ত? আইআৰত, ইণ্ডিয়া চাইনা ৰিলেশ্যন। সেকেন্ড ইউজ হ'ব ক'ত? ইকনমিক ফিস্কেল পলিচি, ফিস্কেল ডেফিচিটত। থাৰ্ড ইউজ হ'ব ক'ত? আত্মনিৰ্ভৰ ভাৰত কিয় লাগে, এইটোৰ কাৰণে লাগে, কিয় আমাৰ ট্ৰেড ডেফিচিট হৈ আছে, সেইটো কাৰণে আমাক আত্মনিৰ্ভৰ ভাৰত লাগে, সেল্ফ ৰিলায়েন্স ইণ্ডিয়া লাগে, এইটো কাৰণে লাগে। আমাৰ ইকনমিক গ্ৰোথ কিয় লাগে, এইটোৰ কাৰণে লাগে। ইছ্যুজ যেতিয়া লিখিবা, যে যেতিয়া আত্মনিৰ্ভৰ ভাৰত বা বিকশিত ভাৰত বা যিকোনো ইণ্ডিয়াৰ আমাৰ ইণ্ডাষ্ট্ৰি যদি লিখা আছে, আমাৰ ইণ্ডিয়াক কি লাগে? নতুনকে ইণ্ডাষ্ট্ৰি লাগে, ষ্টাৰ্টআপ লাগে, এণ্টাৰপ্ৰেনৰ লাগে। ইছ্যু যেতিয়া লিখিবা তেতিয়া কি লিখিবা? ট্ৰেড ডেফিচিট আমাৰ বাঢ়ি আছে, কিমান? ইমান। এইবিলাক হ'ল এক্সাম্পল হিচাপে ইউজ কৰিবা। এইবিলাক হ'ল মেইন, সেইকাৰণে মই কৈ দিছো ক'ত কেনেকৈ ইউজ হয়, ঠিক আছে। মেইন পঢ়াতকে ইম্পৰ্টেণ্ট হ'ল ইউজ এইবিলাক। ডাইৰেক্ট অকল নিউজ পঢ়াটো ইম্পৰ্টেণ্ট নহয় না, নিউজটো সকলোৱে পঢ়িব পাৰিব। নিউজ পেপাৰত দেখিছা নিউজ, সেইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হ'ল ইউজ কৰাটো। ইম্পৰ্টেণ্ট হ'ল ইউজ, যোনটো কৈ আছো মই, সেইখিনি হয়তো হ'ল ক্লাছৰ বেনিফিট। ক্লাছত আহিলে মেইনলি সেইটো বেনিফিট হ'ব, ঠিক আছে। তো এইখিনি মনত ৰাখিবা, এইটো হ'ল। নেক্সট ইম্পৰ্টেণ্ট হ'ল এইটো ট্ৰেড ডেফিচিট। সুধিব ক'ত? এক্সামত, প্ৰিলিমছত সুধিব, হোৱাট ইজ ট্ৰেড ডেফিচিট। প্ৰিলিমছত সুধিব হোৱাট ইজ ট্ৰেড ডেফিচিট। সেকেন্ড, মেইনছত সুধিব হোৱাট ইজ ট্ৰেড ডেফিচিট, হোৱাট ইজ দ্য ৰিজন অফ ট্ৰেড ডেফিচিট, এণ্ড হাউ টু তোমাৰ কন্ট্ৰল ইট। কি হয় ট্ৰেড ডেফিচিট, কিয় বাঢ়িছে ট্ৰেড ডেফিচিট, ৰিজন কিয়, দেন আমি সেইটো কেনেকৈ মিটিগেশ্যন ষ্ট্ৰেটেজি মেনেজ কৰিব পাৰিম, মেইনছ। অকে, তো ট্ৰেড ডেফিচিট হয় কি? প্ৰথম ৱৰ্ডটো হ'ল আহিলে তোমাৰ, ইয়াতে দুটা ৱৰ্ড আছে, মই চিম্পলি এক্সপ্লেইন কৰি দিছো। এইটো হ'ল কোৰ ইকনমিক্স। এতিয়া এইটো হ'ল কোৰ ইকনমিক্স। এটা ৱৰ্ড আছে ডেফিচিট, এটা ৱৰ্ড আছে ট্ৰেড। ট্ৰেড মিন্স কি? বিজনেছ। ট্ৰেড মিন্স কি? বিজনেছ, বেপাৰ কৰা। অৰ্থাৎ বেলেগ এখন দেশৰ লগত আমি কি বেপাৰ কৰো? এক্সপৰ্ট ইম্পৰ্ট। বেলেগ এখন দেশৰ লগত আমি কি কৰো? এক্সপৰ্ট এণ্ড ইম্পৰ্ট। ফৰ এক্সাম্পল এতিয়া ইণ্ডিয়া আৰু চাইনা, ইণ্ডিয়া চাইনা, ইণ্ডিয়াও আমি তেওঁলোকক বিক্ৰী কৰি আছো, চাইনাও আমাক বিক্ৰী কৰি আছে, ঠিক আছে। আমি ইণ্ডিয়া যদি তেওঁলোকক বিক্ৰী কৰো, সেইটো কি বুলি কোৱা হ'ব? এক্সপৰ্ট, ঠিক আছে। চিম্পলি মই বুজাই দিম, একদম মই জিৰোৰ পৰা, বেছিক নলেজৰ পৰা বুজাই দিছো। ইণ্ডিয়াই যদি আমি কিবা প্ৰডাক্ট চাইনাক যদি বিক্ৰী কৰো, চেল কৰো, তাক কি বুলি কোৱা হ'ব? এক্সপৰ্ট, ঠিক আছে। চাইনাই যদি আমাক কিবা প্ৰডাক্ট বিক্ৰী কৰে, অৰ্থাৎ আমি চাইনাৰ পৰা আমি প্ৰডাক্ট কি কৰিছো? পাৰচেজ কৰিছো, কিনিছো, তাক কি বুলি কোৱা হ'ব? ইম্পৰ্ট। বুজি পাইছা? আমি চাইনাক প্ৰডাক্ট বা বেলেগ এখন দেশক আমি প্ৰডাক্ট বিক্ৰী কৰি আছো, বা মই দোকানী তোমাৰ হ'ল কাষ্টমাৰ, মই তোমাক প্ৰডাক্ট বিক্ৰী কৰিছো, মই তোমাক কি কৰিছো? এক্সপৰ্ট। মই তোমাৰ পৰা প্ৰডাক্ট লৈছো, কিনিছো তোমাৰ পৰা, এতিয়া তুমি হলা দোকানী, তোমাৰ পৰা মই প্ৰডাক্ট লৈছো, তাক কি বুলি কোৱা হ'ব? ইম্পৰ্ট। চিম্পলি বুজি পালা? এক্সপৰ্ট এণ্ড ইম্পৰ্ট। এতিয়া নেক্সট, ফৰ এক্সাম্পল ইণ্ডিয়া আৰু চাইনাৰ মাজত
কি হৈ আছে 1000 টকাৰ ট্ৰানজেকশন হৈ আছে অৰ্থাৎ এক্সপোর্ট ইম্পোর্ট কিমানৰ টকাৰ হৈ আছে 1000 টকাৰ হৈ আছে ঠিক আছে কাৰ মাজত ইন্ডিয়া আৰু চাইনাৰ মাজত কিমান টকাৰ ট্ৰানজেকশন হৈ আছে 1000 টকাৰ ট্ৰানজেকশন এটা হৈছে তো যত আমি ইন্ডিয়াই চাইনাক কিমান টকা বিক্ৰী কৰিছো 300 আমি ইন্ডিয়াই চাইনাক কিমান টকা বিক্ৰী কৰিছো 300 চাইনাই আমাক কিমান টকা বিক্ৰী কৰিছে 700 1000 হৈ গল ন ইন্ডিয়াই চাইনাই আমাক কিমান টকা বিক্ৰী কৰিছে 700 আমি তেওঁলোকক কিমান বিক্ৰী কৰিছো 300 ঠিক আছে টোটাল কিমান আছিল ট্ৰানজেকশন 1000ৰ 700 টকা আমি কিনিছো তেওঁলোকৰ পৰা 300 টকা আমি তেওঁলোকক বিক্ৰী কৰিছো অৰ্থাৎ 300 টকা বিক্ৰী কৰিছো দ্যাট মিন্স 300 টকা আমি পাইছো দোকানী কোন ইন্ডিয়া ইন্ডিয়া বিক্ৰী কৰিছে 300 টকা ইন্ডিয়াই পাইছে তো 1000 টকা 300 কোনে পালে ইন্ডিয়াই পালে চাইনা কিমান পালে 700 কাৰ বেছি আছে আমাৰ কি হল লস হল কিমান লস হল 1000 টকাৰ কম্পাৰিজনত 700 আমাৰ লস হল এই লস যোনটো হৈছে সেটোকে কোৱা হয় ডেফিসিট বুজি পাইছে সিম্পলি কথাটো কৈছো আৰু দ্যাট মিন্স আমাৰ কি হৈ আছে আমাৰ ইয়াতে কি হৈ আছে ইম্পোর্ট বেছি হৈ আছে rather than export আমাৰ ইয়াতে কি হৈ আছে ইম্পোর্ট বেছি হৈ আছে rather than export যদি দেশৰ ইম্পোর্ট যদি বেছি হয় এক্সপোর্ট কম হয় তাক কোৱা হয় ট্ৰেড ডেফিসিট ডেফিসিট মিন্স কি লোকসান আমাৰ লোকসান হৈ আছে ন ইয়াতে আমাৰ লোকসান হৈ আছে 1000 টকা ট্ৰানজেকশনত মাত্ৰ 300 টকাহে আমি পাইছো চাইনা 700 টকা পাইছে আমাৰ 400 টকা লোকসান হল 400 টকা আমাৰ লোকসান হল ন যদি 500 হৈ থাকিলে ইকুৱেল হৈ থাকিলে হয় ঠিক আছে যদি ইকুৱেল হল হয় হেতু কোৱা হয় ইকুৱেল যদি আমাৰ কম হৈ আছে দ্যাট মিন্স আমাৰ ইম্পোর্ট বেছি বাঢ়ি আছে আৰু আমি যিমানে ইম্পোর্ট কৰো সিমান আমাৰ পৰা কি যাব পইচা ঠিক আছে ফৰ এক্সাম্পল আমি ইন্ডিয়াই চাইনাৰ পৰা কিবা এটা প্ৰডাক্ট লৈ আছো চাইনা কি কৰিলে আমাক প্ৰডাক্ট বিক্ৰী কৰিছে চাইনা আমাক কি কৰিছে প্ৰডাক্ট বিক্ৰী কৰিছে আমাৰ পৰা কি যাব আমাৰ পৰা পইচা যাব ন আমাৰ পৰা পইচা যাব ন 1000 টকা সাপোজ তুমি আৰু তোমাৰ ফ্ৰেণ্ডে 1000 টকাৰ লগত ডিল কৰিছা ঠিক আছে তুমি পাইছা 300 টকা তেওঁ পাইছে 700 টকা লস টকাৰ হল বুজি পাইছা ন তুমি আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত তুমি ডিল কৰিছা 1000 টকাৰ কিবা এটা ট্ৰানজেকশন কৰিছা তুমি পাইছা 300 টকা তোমাৰ পৰা গৈছে তেওঁ পাইছে কিমান 700 টকা লস কাৰ হল তোমাৰ তুমি 300 পাইছা তেওঁ 700 টকা পাইছে দিস ইজ ট্ৰেড ডেফিসিট যত ইম্পোর্ট বেছি হৈ আছে এক্সপোর্ট কম হৈ আছে কাৰণ এক্সপোর্ট কৰিলে আমি পইচা পাও বিক্ৰী কৰিলে পইচা পাম ন ইম্পোর্ট কৰিলে কি হ'ব আমাৰ পইচা যাব ঠিক আছে ইম্পোর্ট কৰিলে আছো পইচাটো যাব না আমাৰ পৰা তো যদি ইম্পোর্ট কৰি থাকো আমাৰ পৰা পইচা যাই থাকিব পইচা গৈ গৈ শেষ হৈ যাব ঠিক আছে 1000 টকাৰ বলে 1000 টকা বলে চাইনা আমাক বিক্ৰী কৰিছে আমাৰ কমপ্লিটলি ডিজাস্টাৰ আমি তেওঁলোক বিক্ৰী কৰিব পৰা নাই বিক্ৰী কৰিলেহে পইচা পাবা দ্যাট মিন্স ইন্ডিয়া এই যোনটো লইন মই কৰো ন 99 বিলিয়ন ডলাৰ দ্যাট মিন্স কি হৈ আছে ইন্ডিয়া আৰু চাইনাৰ মাজত কি হৈ আছে চাইনা আমাক প্ৰডাক্ট বিক্ৰী কৰি আছে ইমান ডলাৰত আমি তেওঁলোকক বিক্ৰী কৰিব পৰা নাই দ্যাট মিন্স আমাৰ পৰা কি গৈ আছে পইচা যায় আছে আমাৰ পৰা পইচা যায় আছে স্মার্টফোন কি হৈ আছে আমাৰ ইন্ডিয়ান কোম্পানী আছে জানো ল্যাপটপ ক'ত আছে ইন্ডিয়ান কোম্পানী আছে জানো এইবিলাক ক'ৰ পৰা আহিছে যিমান ইলেক্ট্ৰনিক গুডছ ম্যাক্সিমাম ক'ৰ পৰা আহে সিম্পল তো আমাৰ ইমানখিনি লোকসান হৈ আছে ডেফিসিট মিন্স কি হোৱা লোকসান হোৱা ট্ৰেড ডেফিসিট মিন্স কি এক্সপোর্ট ইম্পোর্টৰ ক্ষেত্ৰত যেতিয়া ইম্পোর্ট বাঢ়ি যাব সেইকাৰণে এইটো ফৰ্মুলা মনত ৰাখিবা সদায় ইম্পোর্ট গ্ৰেটাৰ দেন এক্সপোর্ট হলে কি হ'ব তাক ট্ৰেড ডেফিসিট ঠিক আছে এইটো মনত ৰাখিবা ইকনমিক্সতো আছে ইম্পোর্ট গ্রেটার দেন এক্সপোর্ট দ্যাট মিন্স ট্রেড ডেফিসিট এক্সপোর্ট গ্রেটার দেন ইম্পোর্ট হলে ট্রেড সারপ্লাস ঠিক আছে এক্সপোর্ট গ্রেটার দেন ইম্পোর্ট হলে কি হ'ব আবার ট্রেড সারপ্লাস সারপ্লাস মানে কি বেশি থকা যদি 1000 টকা হয় মই বলে তেওঁক 800 টকা বিক্ৰী কৰিছো তেওঁ মোক মাত্ৰ 200 টকা বিক্ৰী কৰিছে মোৰ হাতত পইচা বেছিকে আছে এটো সারপ্লাস সারপ্লাস মিন্স পইচা বেছি হোৱা বুজি পাইছা এই লাইনখিনি মনত ৰাখিবা
ইম্পোর্ট যদি বেছি হয় সেইটো কি বুলি কোৱা হয় ট্ৰেড ডেফিচিট ডেফিচিট মিন্স কি ঘাটা হোৱা লোকচান হোৱা এতিয়া কাৰ লোকচান হৈ আছে আমাৰ ক্ষেত্ৰত ইণ্ডিয়া আৰু চাইনাৰ ক্ষেত্ৰত আমাৰ লোকচান হৈ আছে বেলেগ কিছুমান দেশৰ লগত আমাৰ লাভ হৈ আছে সেইটো বেলেগ কথা বাট চাইনাৰ লগত আমাৰ লোকচান হৈ আছে ইভেন ইউ এছ এৰ লগতো হৈ আছে ট্ৰেড ডেফিচিট তো চাইনাৰ লগত যোনটো ট্ৰেড ডেফিচিট হৈ আছে এইটো গেপটো বাঢ়ি 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 গৈ আছে সেই গেপটো কি হৈ আছে তোমাৰ বাঢ়ি বাঢ়ি গৈ এইটো লিখা আছে চব এভৰি কাউন্ট্ৰি বাই থিংছ ফ্ৰম আদাৰ কাউন্ট্ৰি যাক কোৱা হয় কি ইম্পৰ্ট এণ্ড চেল আদাৰ কাউন্ট্ৰি তাক কোৱা হয় এক্সপৰ্ট চোৱা যিখিনি মই কৈছো তোমালোকক সেইখিনি লিখিও দিছো একেলগত যাতে ৰিভিজন কৰাত ইজি হয় বুজিতো পাইছো না কি হয় ইম্পৰ্ট কি হয় এক্সপৰ্ট ডেফিচিট কি হয় সাৰপ্লাস কি হয় বুজি পাইছা সকলো এভৰিওয়ান এনি কি কিবা আছে নেকি কিবা যদি কোৱেশ্চন আছে কোৱা বুজি পাইছা কি হয় ডেফিচিট ডেফিচিট মিন্স কি লোকচান হোৱা ঘাটা হোৱা ঠিক আছে ইফ এ কাউন্ট্রি বাই মোর দেন ইটস সেল বাই মোর দেন ইটস সেল মিন্স কি কৈছে ইম্পোর্ট বেছি হৈছে এক্সপোর্ট কম হৈছে স্পেন্ড এক্সট্রা মানি এক্সট্রা আমি পইচা খৰচ কৰি আছো মোৰ পৰা পইচা গৈ আছে দ্যাট এক্সট্ৰা গেপ ইজ কল্ড ট্ৰেড ডেফিচিট একদম সিম্পল লাইনত লিখা আছে একদম সিম্পল মই সেইকাৰণে ইকনমিক্সত কেতিয়াও বুক ৰেকমেণ্ড নকৰোৱে আৰু বুক বিলাকত বহুত কমপ্লিকেটেড লিখা আছে এইবিলাক সব বেলেন্স অফ পেমেন্টৰ পাৰ্ট বেলেন্স অফ পেমেন্ট বুলি এটা টপিক পাবা পিছলৈকে বহুত হাৰ্ড হয় বুকৰ পৰা হাৰ্ড হয় ইয়াত ইজি হৈ যাব ঠিক আছে ইয়াত একদম মই সিম্পলি ইজিকে বুজাই দিম ইকনমিক্সত যিমান পাৰো একদম কম হাৰ্ডত নাযাওৱে ঠিক আছে কাৰণ আমাক বুজিয়ে পাব লাগে এক্সামত লিখিবই লাগে মাৰ্কছে পাব লাগে ঠিক আছে এইটো হ'ল ট্ৰেড ডেফিচিট তো সিম্পল ইয়াতে লিখা আছে ধুনীয়াকে লিখি দিছো সাপোজ ইণ্ডিয়া এক্সপোর্ট গুডস ফৰ 80 টু আদাৰ কাউন্ট্রি আমি তেওঁলোকক কি কৰিছো এক্সপোর্ট মিন্স কি বিক্ৰী কৰিছো 80 টকাৰ বস্তু তাক বেলেগক বিক্ৰী কৰিছো ঠিক আছে আৰু ইণ্ডিয়াই ইম্পোর্ট কৰিছে কিমান 100 টকা ইণ্ডিয়াই ইম্পোর্ট কিমান কৰিছে ইম্পোর্ট কৰিছে 100 টকা আমাৰ পৰা গৈছে আমি পাইছো কিমান 80 অৰ্থাৎ 100 মাইনাস 80 20 টকা হ'ল আমাৰ ট্ৰেড ডেফিচিট 20 টকা আমাৰ কি হৈছে লোকচান আমাৰ পৰা গ'ল ন 20 টকা আমি পাইছো 80 টকা মোৰ পৰা গৈছে কিমান 100 টকা 20 টকা মোৰ পৰা এক্সট্ৰা গ'ল ন সেইটো হ'ল ট্ৰেড ডেফিচিট বুজি পাইছা 20 টকা আমাৰ কি হ'ল লোকচান হ'ল ঘাটা হ'ল সেই অসমীয়া যোনটো ঘাটা হোৱা বুলি কয় লোকচান হোৱা বুলি সেইটো ইংলিছত কি বুলি কয় ডেফিচিট চিম্পল এনে ৱৰ্ড শুনি পেলাই ভয় খাব নালাগে ঠিক আছে চিম্পল এইটোৱে বুজি পাইছা নে কোৱা বুজি পাইছা ইয়ালৈকে ট্ৰেড ডেফিচিট সেইকাৰণে বুজি পাইছা কি হয় এইটো প্ৰিলিমছত খুলিব পাৰে অল ক্লিয়াৰ এইটো ইকনমিক্সৰ কোৰ ইকনমিক্সৰ কনসেপ্ট ট্ৰেড ডেফিচিট এতিয়া গম পাইছা কি হৈ আছে চাইনাৰ লগত কি হৈ আছে গম পাইছা ইমান টকাৰ কি হৈ আছে আমাৰ লোকচান হৈ আছে অৰ্থাৎ ইণ্ডিয়া চাইনাৰ মাজত যোনটো এক্সপোর্ট ইম্পোর্ট কৰো দ্যাট মিন্স আমি চাইনাৰ পৰা বেছিকে ইম্পোর্ট কৰি আছো আমি কমকে এক্সপোর্ট কৰি আছো $99 বিলিয়ন আমি লোকচান হৈ আছে অৰ্থাৎ $99 বিলিয়ন এক্সট্ৰা পইচা প্ৰফিট কৰি আছে চাইনাই ঠিক আছে এইখিনি আমাৰ লোকচান হৈ আছে আৰু এই গেপটো কম কৰাৰ কাৰণে কি কৰি আছে বাৰে বাৰে আত্মনিৰ্ভৰ সেলফ ৰিলায়েন্স যাতে আমাৰ নিজৰ ইণ্ডাষ্ট্ৰি নিজেই প্ৰডাক্ট বনাব পাৰো স্মাৰ্টফোনৰ কাৰণে আমি চাইনাৰ পৰা ল'ব নালাগে ল্যাপটপৰ কাৰণে আমি স্মাৰ্টফোনৰ আমি চাইনাৰ পৰা ল'ব নালাগে আমি নিজেই বনাব পাৰো সেইকাৰণে আমাক নিজকে লাগে সেইকাৰণে বাৰে এনাফ টাইম গভৰ্ণমেণ্টে কৈ আছে সেলফ ৰিলায়েন্স যাতে আমাৰ নিজৰ ইণ্ডাষ্ট্ৰি নিজে বনাব পাৰো তেতিয়া আমি চাইনাৰ পৰা আৰু সেই কৰিব নালাগে আমি নিজৰ প্ৰডাক্ট আমি মেড ইন ইণ্ডিয়া হ'ব মেড ইন চাইনা আমাক কিয় লাগে মেড ইন ইণ্ডিয়া বনাম ন ঠিক আছে সেইকাৰণে বাৰে গভৰ্ণমেণ্টে গুৰুত্ব দি আছে ষ্টাৰ্টআপৰ পৰা বাৰে এনি টাইম অকে কি হৈ আছে এইবিলাকৰ কাৰণে আৰ্মছত আহি গ'ল লাহে আছে বৰ্তমান আছে কিন্তু ফাইটাৰ জেটত আছে নেক্সট কিয় ডেফিচিট হয় ওয়াই এইখিনি হ'ল মেইনছ এইখিনি আগৰখিনি আছিলে কি প্ৰিলিমছ এইখিনি হ'ল মেইনছ ওয়াই দা ডেফিচিট কনচাৰ্ন প্ৰিলিমছতো সোধে ইউপিএসসি কনসেপচুৱেল পাৰ্ট কিয় হয় নাম্বাৰ 1 ষ্ট্ৰাকচাৰেল ডিপেন্ডেন্স কিয় এই যে ডেফিচিট হৈছে চাইনাৰ লগত সেইটো কুৱেশ্যন সুধিব এনেকে চাইনাৰ লগত আমাৰ ডেফিচিট হৈ আছে কিয় হৈছে এনেকে সুধিব কুৱেশ্যন 10 মাৰ্কস ঠিক আছে তো কিয় হৈছে ডেফিচিট ষ্ট্ৰাকচাৰেল ডিপেন্ডেন্স হৈ আছে আমি চাইনাৰ লগত কিহৰ ক্ষেত্ৰত চাইনাই ডমিনেট কৰি আছে আমাৰ ইণ্ডিয়াৰ ফাৰ্মাকিউটিকেল ইলেক্ট্ৰনিক্স ৰিনিউৱেবল এনাৰ্জি কনষ্ট্ৰাকচন কনজিউমাৰ গুডছ সকলোবিলাকতে কি কৰি আছে ডমিনেট কৰি আছে কাৰণ চাইনা গোটেই ৱৰ্ল্ডে জানে সেইকাৰণে ইউএছ আৰু চাইনা ট্ৰেড ৱাৰ ঠিক আছে ক্ৰিটিকেল ইনপুট চাইনা সাপ্লাই কৰে কিমান 97.7% অফ তোমাৰ এৰিথ্ৰমাইচিন 96.8% অফ সিলিকন 86% অফ ফ্ল্যাট প্যানেল ডিসপ্লে এইটো কোৱা ফ্ল্যাট প্যানেল ডিসপ্লে ডিজিটাল বোর্ড ঠিক আছে 82.7% অফ সোলার সেল আমি কৈ আছো না সোলার সেল বনাব লাগে এই যে অসম গভৰ্ণমেণ্টে কৈ আছে ৰুফটপ সোলাৰ পাৱাৰ বিল্ডিঙৰ ওপৰত
সোলার প্যানেল লগোৱা, সাবসিডি দিম, সোলার প্যানেল লগোৱা, পুখুৰীত লগোৱা, কৰবাত লগোৱা, বা সোলার প্যানেলটো আহি আছে ইউএস তোমাৰ চাইনাৰ পৰা। অৰ্থাৎ আমি কৰিম কাম, পইচাখিনি সিহঁতেই পাই আছে ইনডাইৰেক্টলি। ঠিক আছে, বিকজ 82.7% সোলার সেল কৰ পৰা আহিছে, তাৰ পৰাই। লিথিয়াম আয়ন বেটাৰী আমি ইউজ কৰোঁ মোবাইল ফোনত, ল্যাপটপত, সকলোতে আমি কি বেটাৰী ইউজ কৰোঁ? লিথিয়াম আয়ন। 75% লিথিয়াম আয়ন বেটাৰী আছে তাৰ পৰা। ইমান মাৰ্কেট ডমিনেট সিহঁতৰ, চোৱা মার্কেট ডমিনেশন, দিস ইজ কল্ড মার্কেট ডমিনেশন। 75%, আৰু বাকীখিনি কাৰ আছে? ইউএছ। কিমান? more than 80%, অকল চাইনা। এইটো হ'ল, দিস ইজ কল্ড মনোপলি। মনোপলি হৈ গৈছে এতিয়া চাইনা, সেইকাৰণে চাইনা হিলাব নোৱাৰে। ঠিক আছে, সেইকাৰণে ইণ্ডিয়াৰ তোমাৰ $4.3 ট্ৰিলিয়ন, চাইনাৰ $18 ট্ৰিলিয়ন। চাইনিজ। ঠিক আছে, স্ট্রাকচারাল ডিপেন্ডেন্স, ক্রিটিক্যাল ইনপুট, এভরিডে গুডসৰ ভিতৰত আছে যেনেকে তোমাৰ ল্যাপটপ, কিমান আহে আমাৰ চাইনাৰ পৰা? ল্যাপটপ 80% ল্যাপটপ কাম ফ্ৰম চাইনা। ঠিক আছে, এমব্ৰইডাৰী মেচিন 91% চাইনাৰ পৰা আহে, এমব্ৰইডাৰী মেচিন। ঠিক আছে, ফিস্কস ইয়াৰ্ন আছে কিছুমান, সেইবিলাকো আহে 98%, সকলোবিলাক চব চাইনিজ। ইভেন এপল মেনুফেকচাৰ ক'ত কৰে? চাইনা। ঠিক আছে, যিমান বিলাক বস্তু এই যে ইউজ কৰি আছে তোমাৰ এমআই, ৰিয়েলমি, ঠিক আছে, মটৰলা, সব ক'ত? চাইনিজ। লিনোভো, সব চাইনিজ। তো এইবিলাক ডাটাবিলাক প্লিজ দিবা, ডাটাবিলাক দিবা, কাৰণ আমি ক'ব লাগিব ন ক'ত ডিপেন্ডেন্সি হৈ আছে। যদি মেইনছত লিখা, এই ডাটাবিলাক দিব লাগিব। যদি তুমি কৈ আছা ক্ৰিটিকেল ইনপুট, স্ট্ৰাকচারাল ডিপেন্ডেন্স, এভরিডে গুডস, ক'ত ক'ত হৈ আছে সেই ডাটাবিলাক দিবা। এইবিলাক যদি এইখিনি নিলিখা নহয়, তেতিয়াহ'লে কিন্তু মাৰ্কছ নোপোৱা, চিধা কথা মই কৈ দিছো এতিয়াতে। অকল যদি ক্রিটিক্যাল ইনপুট আমাৰ প্ৰব্লেম আছে বুলি লিখিছা, মাৰ্কছ নিদিয়ে, চিধা কথা। তুমি এটলিষ্ট এটা দুটা এক্সাম্পল দিব লাগিব। আৰু ডাজ নট মেটাৰ 86% তোমাৰ মনত যদি নাই, 80 সামথিং কিবা এটা যদি মনত আছে সেনেকৈ লিখি দিয়া, 82%, 80%, 85, সেনেকে হলেও লিখি দিয়া। খালি 80 টো 10 কৰি নিদিবা, 8 কৰি নিদিবা, তেতিয়া দিগদাৰ হৈ যাব। কিন্তু যদি লিখি দিছা 8%, 8% নহয়, ডাটা এনেকে লিখিবা যাতে ওচৰ পাজৰে থাকে। তোমাৰ এটলিষ্ট আইডিয়া থাকিব লাগে যে 80% মান আছে। 85, 80 সেনেকে মতলব 80 মানে 80ৰ ভিতৰত থাকিব আৰু 80 to 90ৰ ঘৰত থৈ দিবা কিবা এটা। ঠিক আছে, জাষ্ট মনত 80% কিবা এটা আছে, খালি 80 টো যাতে 8 হৈ নাযায়, সেইটো প্ৰথম মনত ৰাখিব। 8 হৈ গ'লে ভাই তো এক্সামিনাৰ কনফিউজ হৈ যাব, মই ভুলকে পঢ়িলো নে ইয়ে ভুলকে লিখিলো। এক্সামিনাৰ যদি গুগল চাব লগা হয় তেতিয়াহ'লে গ'ল আৰু মাৰ্ক গ'ল। কাৰণ কিয় মাৰ্ক গ'ল? এক্সামিনাৰ যদি গুগল চাই টাইম যাব, গভৰ্ণমেণ্টত তোমাৰ এক্সট্ৰা পইচা নিদিয়ে। ঠিক আছে, চাহৰ চিঙৰা এটা দিব, টাইম নেখেদুৱাই সিহঁতে, তোমাৰ সিহঁতৰ টাইম লছ হৈছে মানে তোমাৰ গ'ল, টাইম গ'ল, তোমাৰ মাৰ্কছ গ'ল। ঠিক আছে, নেক্সট এইবিলাক ডাটা, এইবিলাক সেইকাৰণে ইম্পৰ্টেন্ট হয়। কিয় হৈ আছে? এইবিলাকৰ কাৰণে হৈ আছে ডিপেন্ডেন্সি। কাৰণ এইবিলাক আমি ক'ৰ পৰা কি কৰি আছো? ইম্পোৰ্ট। আৰু যিমানে ইম্পোৰ্ট কৰিম সিমানে আমাৰ পইচা যাব, লোকচান হৈ আছে, ট্ৰেড ডেফিচিট বাঢ়িছে। বুজি পাইছা কি হৈ আছে ট্ৰেড ডেফিচিট? দিছ ইজ দ্য ৰিজন ফৰ ট্ৰেড ডেফিচিট, লিখিব লাগিব মেইনছত। ঠিক আছে, এইখিনি হ'ল। নেক্সট কারেন্ট এফেয়ার্স আজি আছিলে ইম্পৰ্টেন্ট, গোটেইকেইটা ইম্পৰ্টেন্ট টপিক। ডাইৰেক্ট কুৱেশ্যন আহিব, আৰু কেৱল মনত ৰাখিবা মই ক'লো ন ক'ত কেনেকৈ ইউজ হ'ব, ক'ত কেনেকৈ ইউজ হ'ব, মেইন ইম্পৰ্টেন্ট কিন্তু